শাসক বিৰোধী ইলেকশ্যনটোৰ কাৰণে বাট চাই আছিলে এতিয়া ইলেকশ্যনো শেষ সকলো এতিয়া বহি গ'ল এতিয়া উঠি গ'ল কোন ব্যৱসায়ীসকল এতিয়া তেওঁলোকে কি কৰিছে বস্তুৰ মূল্য বৃদ্ধি কৰিছে তেওঁলোকৰ এটা পৰম্পৰা তেওঁলোকে বিহুৰ টাইমত পূজাৰ টাইমত এনেকুৱা ইলেকশ্যনৰ টাইমত মূল্য বৃদ্ধি কৰে এইটো এটা তেওঁলোকৰ পৰম্পৰা আপোনালোকে নিশ্চয় জানে নিৰ্বাচনৰ পিছতে মূল্য বৃদ্ধি হয় বুলি আপোনালোকেতো শুনি আহিছে এতিয়াই বুলি নহয় আপোনালোকে যেতিয়াবা ভোট দি আহিছে তেতিয়াবাই জানে যে নিৰ্বাচনো শেষ হ'ব মূল্য বৃদ্ধি হ'ব এইটো এটা জানে আপোনালোকে এতিয়া বিহু আহিলে বিহু টাইমত মূল্য বৃদ্ধি হয় কাৰণ কেলে বিহু আহিছে বুলি পূজা আহিলে যে পূজা আহিছে বুলি মূল্য বৃদ্ধি হয় এইবিলাক সকলোৱে জানে কথাবিলাক এতিয়া জানি শুনি কি কৰে এতিয়া মন্ত্ৰী বিধায়কে তেওঁলোক ওলাই নাহে কাৰণ তেওঁলোকৰ স্বাৰ্থটো পূৰণ হৈ গ'ল অলৰেডি আপোনালোকে ভোটটো দিলে এতিয়া স্বাৰ্থ পূৰণ হ'ল তেওঁলোকে ঘৰত বহি নাথাকি আপোনাৰ কাৰণে ওলাই আহিব নেকি কেতিয়াও নোলায় কাৰণ তেওঁলোকে এতিয়া ভোটটো পাই গ'ল তেওঁলোকে এতিয়া ৰজা আৰু এতিয়া আপুনি হ'ল প্ৰজা আপোনাৰ ভোটটো পোৱালৈকে তেওঁলোক প্ৰজা হৈ আছিলে এতিয়া ৰজা হৈ পৰিলে কাইলৈ পৰহিলেতো এতিয়া জিকাৰ পিছত আপোনাক ঘূৰি নাচায় আৰু তেনেকুৱা এটা দিন চলি আছে এতিয়া আজিৰ যুগটো তেনেকুৱা মানে কি স্বাৰ্থ থাকিলেহে আপোনাৰ ওচৰত আহিব স্বাৰ্থ নাথাকিলে আপোনাৰ ওচৰত কেতিয়াও নাহে এতিয়া আপোনালোকে জানে যে এইকেইটা দিনত মূল্য বৃদ্ধি কেনেকৈ হৈছে যিহেতু মূল্য বৃদ্ধিক লৈ আমি বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ এই সম্পৰ্কে আপোনালোকক নকলেও হ'ব কাৰণ ইতিমধ্যে জানেই যে বিজেপি চৰকাৰৰ দিনত কিমান মূল্য বৃদ্ধি হৈছে এইটো সকলোৱে জানে যে তেওঁলোকৰ দিনত কেৱল মূল্য বৃদ্ধি হৈ থকা আমি শুনি আছোঁ বেলেগ একো আমি শুনা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈছে যে অসমখন 5খন ৰাজ্যৰ ভিতৰত ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন বুলি তেওঁ ঘোষণা কৰিছিলে আগতে আপোনালোকে জানে যে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'বগৈ মানে সোমাব 5খনৰ ভিতৰত এতিয়া কেই নম্বৰত আছে আপোনালোকে জানে 13 নম্বৰত আছে এতিয়া 1 নম্বৰ স্থানত কাক বিচাৰিছে এতিয়া পঞ্জাৱক বিচাৰিছে এতিয়া পঞ্জাৱত যদি নিৰ্বাচনী প্ৰচাৰ চলাই আছে কিন্তু এইফালে মূল্য বৃদ্ধি হৈ আছে এতিয়া ইয়াত আপোনালোকে জানে যে এটা কবিতা লিখিলেই জেলত যাবলগীয়া হয় এটা ফেচবুকত বিজেপিৰ বিৰুদ্ধে কিবা ক'লেই জেলত যাবলগীয়া হয় এতিয়া এইসকল ব্যৱসায়ী যিসকলে মানে লুটি ভাল পায় তেওঁলোকেতো এইবিলাক কাম কৰিয়ে আছে এতিয়া বুলি নহয় আগৰ পৰাই কৰি আছে কিন্তু তেওঁলোক ধৰিব পৰা নাই তেওঁলোকক আজিলৈ জেলত ভৰা আপোনালোকে শুনিছে নেকি কোনোবা এটা ব্যৱসায়ীক আপোনালোকে জেলত ভৰা শুনিছেনে বাৰু শুনা নাই কেতিয়াও কাৰণ তেওঁলোকৰ যোগেদি যিটো চলি আছে কাৰণ তেওঁলোকৰ পৰা টেক্সটো যথেষ্ট পায় ন সেইকাৰণেতো চলি আছে তেওঁলোক নোসোমোৱায় ব্যৱসায়ীসকল হ'ল চৰকাৰৰ এটা বেংক মানে এই বেংকৰ পৰা টকা যেতিয়া আনি থাকিব তেতিয়া এইটো মূল্য বৃদ্ধি হ'বই আজি নিতুমণি শইকীয়াৰ যি অভিমত অনুষ্ঠান এই অভিমত অনুষ্ঠানত ৰাছেল হুছেইন আছিলে তাত বেদপত বৰা আছিলে আৰু তাত বিজেপিৰ সুৰঞ্জন দত্ত এইকেইজন আছিলে এতিয়া সুৰঞ্জন দত্তক যিখিনি কথা কৈছে ৰাছেল হুছেইনে আৰু বেদপত বৰাই যেনেধৰণে জাৰিছে আপোনালোকে দেখি আচৰিত হ'ব কাৰণ তেওঁলোকে এইখিনি কথা যদি এওঁলোকক যদি কোৱা নাযায় এওঁলোকেতো শিক্ষা নাপায় ন বিজেপিৰ মন্ত্ৰী বিধায়কে খুব সহজতে শিক্ষা নাপায় তেওঁলোক অলপ কিছু জাৰিব লাগে তেতিয়াহে তেওঁলোকে শিক্ষাটো পায় কি কৈছে মই আপোনালোক দেখাই ল'ব বিচাৰিছোঁ গোটেই নিৰ্বাচনোত্তৰ পৰিৱেশত যিকেইটা বিষয়ে সংবাদ মাধ্যমত তথা অসমৰ সমাজ জীৱনত সৰ্বাধিক চৰ্চা লাভ কৰিছে তেনেকুৱা দুই এটা কথাই আজিৰ আমি অভিমতত আলোকপাত কৰিব বিচাৰিছোঁ নিৰ্বাচন শেষ হ'ল ৰাজনীতিকসকলে এতিয়া কথা পাতিছে কোনে কিমান আসন পাব অংক কৰি আছে কিন্তু সৰ্বসাধাৰণ জনতাই কিহৰ অংক কৰিছে আজিৰ দিনটোত আমাৰ ৰাজ্যখনত যেটো মূল্য বৃদ্ধিৰ ৰূপ যেটো স্বৰূপ সকলোৱে ত্ৰাহি মধুসূদন কৰিছে আৰু এই মূল্য বৃদ্ধিৰ সন্দৰ্ভতেই আজি আমি আকৌ এবাৰ কিছু কথা পাতিব বিচাৰিছোঁ নিৰ্বাচন শেষ হোৱাৰ লগে লগে তিনিটা পৰ্যায়ত অসমত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ল এই 3 নম্বৰটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই সাংঘাতিকভাৱে পিছদিনাখনে মূল্য বৃদ্ধি হৈছে আৰু যি হ'ল এতিয়াও সেই ধাৰাবাহিকতা অটুট আছে আজিৰ দিনটোতো বজাৰত এক প্ৰকাৰ জুই কি শাসক পক্ষ কি বিৰোধী পক্ষ সকলো ৰাজনৈতিক নেতা কিন্তু এই ক্ষেত্ৰত মৌন সৰ্বসাধাৰণৰ এই সমস্যাটোক লৈ ৰাজনীতিকসকল কিয় সৰব হোৱা নাই ইলেক্ট্ৰেল বণ্ডৰ কথা আহিছিল নিৰ্বাচনৰ পূৰ্বে আৰু তাৰ পিছত স্বাভাৱিকতে প্ৰতিটো নিৰ্বাচনত বিভিন্ন কোম্পানীবিলাকে আৰ্থিকভাৱে অনুদান দিয়ে ৰাজনৈতিক দলক আৰু তাৰ পিছত এতিয়া আমাৰ জনতাই তাৰেই কেকুৰা চেপাত বন্দী হ'ব লগা হৈছে নেকি মই ৰাইজৰ দলৰ মুখপাত্ৰ ৰাছেল হুছেইন আছে মই হুছেইন ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ
কংগ্ৰেছৰ বেদব্ৰত বৰা ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ সুৰঞ্জন দত্ত ভাৰতীয় জনতা পাৰ্টীৰ দত্ত ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আৰু এগৰাকী এই গ্ৰাহক সুৰক্ষাক লৈ সজাগ তথা অধিবক্তা শান্তনু চৰকাৰ ডাঙৰীয়া আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ ৰাছেল হুছেইনৰ পৰাই নিৰ্বাচন গ'ল ৰাজনৈতিক দলবিলাকৰ যিবিলাক ইছ্যু আছিল সেইবিলাক এতিয়া তিনিটা পৰ্যায়ত নিৰ্বাচন হোৱাৰ পিছত অলপ খাম কাটি আছে বাক বিতণ্ডা হাই হুলস্থুল একো নাই কিন্তু এইখিনি সময়ত মানুহৰ যিটো সমস্যা কি শাসক পক্ষ কি বিৰোধী পক্ষ কোনো যেন এই ক্ষেত্ৰত এতিয়া সজাগ হোৱা নাই কোনো প্ৰয়োজন নাই নিৰ্বাচন গ'ল ভোট নালাগে গতিকে যি হয় হওক এনেকুৱা এটা পৰিৱেশলৈ এৰি দিয়া হৈছে নেকি কাৰণ যি হাৰত মূল্যবৃদ্ধি ঘটিছে দুগুণ তিনিগুণ পৰ্যন্ত নিৰ্বাচনৰ পিছতেই প্ৰতিটো বস্তুৰে দাম বাঢ়িছে ৰড চিমেণ্টৰ পৰা আৰম্ভ কৰি কণী শাক পাচলিলৈকে মাছ মাংস সকলোবিলাক শাসক পক্ষটো বেলেগ আপোনালোক বিৰোধী পক্ষও দেখোন মৌন কিয় বিৰোধী পক্ষ বিশেষকৈ আমি ৰাইজৰ দলে এই ক্ষেত্ৰত সদায় সৰব ভূমিকা লৈ আহিছোঁ আৰু আমি আনুষ্ঠানিকভাৱে আমি অহা পৰহি এখন মানে সংবাদমেল কৰাৰ এই বিষয়ে কৰিম বুলি আমি ইতিমধ্যে ভাবিছোঁ কাৰণ কিয় আপুনি জানে যে এইটো আচলতে যিটো মূল্যবৃদ্ধি হৈছে এইটো চৰকাৰীভাৱে নহয় এইটো বেচৰকাৰীভাৱে হৈছে নিৰ্বাচন শেষ হোৱাৰ পিছত সামগ্ৰিকভাৱে যেতিয়া সম্পূৰ্ণ ভাৰতবৰ্ষত নিৰ্বাচন শেষ হ'ব তেতিয়া চৰকাৰীভাৱে আকৌ মূল্যবৃদ্ধি হ'ব যিটো বস্তু আমি বিগত সময়ছোৱাতো দেখি আহিছোঁ কাৰণ কিয় ভাৰতবৰ্ষত শাসকীয় দলৰ কাৰণে নিৰ্বাচন সদায় নিৰ্বাচনত গ্ৰাহকক আৰু সাধাৰণ জনতাক নিৰ্বাচনৰ আগত সকাহ দিয়া হয় ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু নিৰ্বাচনৰ ঠিক পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পৰা আকৌ শোষণ কৰা হয় এতিয়া আপুনি জানে যে এই লোকসভা নিৰ্বাচনৰ ঠিক আগে ৰন্ধন গেছৰ ক্ষেত্ৰত প্ৰায় 200 টকাত হ্ৰাস কৰা হৈছিল তে এইটো এটা পৰম্পৰা হৈছে যে আপুনি 4 টকাৰ বস্তু 12 টকা কৰিব 5 বছৰত কৰি ঠিক নিৰ্বাচনৰ আগত 12 টকাৰ ঠাইত এইটো 10 টকা কৰিব এইটো এটা বিশেষকৈ বিজেপিৰ ক্ষেত্ৰত আৰু বিজেপিৰ ক্ষেত্ৰত এইটো কথা অলপ আচহুৱা লাগে কাৰণ কিয় বিজেপিয়ে যেতিয়া 2014 চনত প্ৰথমবাৰৰ বাবে ক্ষমতা দখল কৰিছিল তেওঁলোকৰ মূল শ্লোগানটোৱে আছিল বহুত হুই মেহংগাই কি বাৰ আগলি বাৰ মোদী চৰকাৰ আৰু তেখেতৰ ভাষণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই সময়ৰ 2014 চনৰ ভাষণত কেৱল এটাই কথা তেখেতৰ যে দেশৰ যে টকাৰ বিপৰীতে টকাৰ অৱনমন সেয়া আমি পাকিস্তানক অতিক্ৰম কৰিলোঁ সেয়া বাংলাদেশক অতিক্ৰম কৰিলোঁ সেয়া শ্ৰীলংকাক অতিক্ৰম কৰিলোঁ আজি ডলাৰৰ মূল্য প্ৰায় ডলাৰৰ বিপৰীতে টকাৰ মূল্য প্ৰায় 84 টকা ঠিক একে সময়তে তেখেতে কৈছিল যে মোক এবাৰ ক্ষমতালৈ আনক সেই সময়ত পেট্ৰল আৰু ডিজেলৰ দাম আছিল প্ৰায় 55 টকা আৰু 59 টকা আৰু 2014 চনৰ মাৰ্চ মাহৰ সময়ত প্ৰতি বেৰেল তেলৰ মানে আন্তঃৰাষ্ট্ৰীয় বজাৰত বেৰেলৰ দাম আছিল $123 কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া সিৰিয়াৰ যুদ্ধ হোৱাৰ পিছত যেতিয়া আইচিছৰ হাতত গোটেই তেলৰ ক্ষেত্ৰবোৰ মানে তেলৰ গোটেই অইল ৰিফাইনেৰীবোৰ গুচি গ'ল আৰু সেই তেল বিক্ৰী কৰি তেওঁলোকে আৰ্মছ কিনা আৰম্ভ কৰিলে তেতিয়া পৃথিৱীৰ গোটেইবোৰ ৰাছিয়া হওক ভেনিজুৱেলা হওক সকলো দেশে তেলৰ উৎপাদনটো প্ৰায় 6 গুণ বৃদ্ধি কৰি দিলে যাতে তেলৰ দামটো আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পায় যাৰ ফলত সিৰিয়াত যিবোৰ আইচিছ আছিল তেওঁলোকে আৰ্মছ কিনিব নোৱাৰে বা আৰ্মছ সেই হাৰত কিনিব নোৱাৰে আৰু 28 প্ৰতি বেৰেলত $28 গৈছে দেই 123 বিপৰীতে 28 সেই সময়তো মোদী ডাঙৰীয়াই 80 টকাত আমাক তেল বিক্ৰী কৰিছে কি হাৰত শোষণ কৰিছে যিগৰাকী ব্যক্তিৰ ভাষণত আছিল যে এবাৰ ক্ষমতাত আনক এই কংগ্ৰেছ শোষণ কৰা কংগ্ৰেছ দল জনে 60 টকাত পেট্ৰল ডিজেল বিক্ৰী কৰিছে মই অহাৰ লগে লগে 40 দিনৰ ভিতৰত তেলৰ দাম আধা কৰি দিম আজি তাৰ পিছত পৰৱৰ্তী সিলিণ্ডাৰৰ ক্ষেত্ৰত আপুনি দেখিছে যে 440 টকাৰ সিলিণ্ডাৰ তেওঁলোকে 1200 টকা পৰ্যন্তলৈ বৃদ্ধি কৰিছে সেই কাৰণে কৈছে এই বিজেপি চৰকাৰখনে সকলো সময়তে সকলো ক্ষেত্ৰত
ৰাজপথত মানুহে গাড়ীৰে যোৱা মানুহে অসম্ভৱ হৈ গৈছে টোল গেটৰ উৎপাতত খাদ্য সামগ্ৰী আলু পিঁয়াজ সেইটো মই মিঠাতেলৰ বুজিলো। দামৰ শাসক বৃদ্ধি পক্ষ বাৰু দায়ী, ঠিক কিন্তু আপোনালোক তেনেকে- বিৰোধী পক্ষ কিয় নাই, মৌন হৈ আছে? আহি আছো এই ক্ষেত্ৰত ঠিক তেনেদৰে আপুনি এটা কথা চাব যে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত পৰৱৰ্তী সময়ত তেওঁলোকে চিমেণ্ট কোম্পানী বিজেপি চৰকাৰে চিমেণ্ট কোম্পানী কোনটো চিমেণ্ট কোম্পানীৰ পৰা কিমান টকা লৈছিল আৰু আটাইতকৈ আশ্চৰ্যজনক কথা অসমত মানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত চিমেণ্ট ফেক্টৰীবোৰ মেনুফেকচাৰিং মেইনলি চিমেণ্ট ফেক্টৰীবোৰ এই অঞ্চলতে থকা আছে কিন্তু আজি পশ্চিমবংগত অসমতকৈ চিমেণ্টৰ দাম কম তাৰমানে এই যে বিজেপি চৰকাৰখনে অসমত কি ধৰণে 450 টকাৰ পৰা 500 টকালৈকে চিমেণ্ট প্ৰতি বস্তাত কিনিব লগা হৈছে কি ধৰণে শোষণ কৰিছে আৰু এই কথাবোৰ মই নিজে ব্যক্তিগতভাৱে সংবাদমেল যোগে কেইবাবাৰো ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় কেইবাবাৰো সংবাদ এইটোকে মই ক'লো যে আপুনি নিৰ্বাচনৰ পূৰ্বে কৈছিল। ভূমিকা লৈ আছো নিৰ্বাচনৰ পিছত আৰু কোৱা নাই এতিয়ালৈকে। আগন্তুক দিনতো সৰব ভূমিকা ল'ম হয়। এতিয়া খালি এটা কথা মনত ৰাখিব এই যে যিবোৰ বনিয়া গোষ্ঠী এইটোত মই আনুষ্ঠানিকভাৱে চৰকাৰে বৃদ্ধি কৰোৱা নাই এই বনিয়া গোষ্ঠী বৃদ্ধি কৰিছে কিয় বৃদ্ধি কৰিছে তেওঁলোকে নিৰ্বাচনৰ আগত বনিয়া গোষ্ঠীৰ যি মানে শ্বাসৰুদ্ধ অৱস্থাত লৈ গৈ আজি তেওঁলোকৰতো গোটেই টেক্সৰ নামত লাইচেন্সৰ নামত GMC লাইচেন্সৰ নামত বিভিন্ন ভয় ভাবুকি কেনেকে লৈছে এইটো আপোনালোকে দেখিছে ইলেক্ট্ৰল বণ্ডৰ নামত যিটো দলে 6,500 কোটি টকা গুপ্তধন কাৰণ ইলেক্ট্ৰল বণ্ড মানে হ'ল গুপ্তধন কাৰণ কাৰোবাৰ পৰা যদি ব্লেক মানি যদি আপোনাৰ কাৰোবাৰ ঘৰত 10 কোটি টকা পায় সেই টকাটো গভৰ্ণমেণ্ট ট্ৰেজাৰীত জমা দিব লাগিব এতিয়া কি কৰে ইডিয়ে গৈ সেই 10 কোটি টকা আপুনি আগে ধৰা পেলাই তাৰপিছত কয় আপুনি ইলেক্ট্ৰল বণ্ড কিনক তাৰমানে অৰ্থাৎ চৰকাৰী ট্ৰেজাৰীত নাযাব বিজেপিৰ পুঁজিলৈকে যাব আৰু এইটো তথ্য সহকাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ভাৰতৰ প্ৰতিজন মানুহে গম পাইছে তেওঁলোকে কেনেকে ব্লেকমেইলিং কৰে কলা ধন লৈছে প্ৰায় 6,500 কোটি টকা তাৰ পিছতো আজি এই বেপাৰীসকলৰ পৰা তেওঁলোকে টেটু চিপিছে যেনেকে নিৰ্বাচনৰ পাকপথ আৰু সেই কাৰণে আজি অনানুষ্ঠানিকভাৱে এই সকলো বনিয়া গোষ্ঠীয়ে এই মূল্য বৃদ্ধি কৰিব লগা হৈছে কিন্তু আনুষ্ঠানিকভাৱে নিৰ্বাচন শেষ হ'ব দিয়ক গোটেইকেইটা পৰ্যায়ৰ তাৰপিছত আপোনালোকে প্ৰকৃত এই বিজেপিৰ প্ৰকৃত স্বৰূপটো দেখা পাব মই কংগ্ৰেছৰ বেদব্ৰত বৰা যে ৰাছেল হুছেইনে কৈছে যে নিৰ্বাচনৰ পিছত আনুষ্ঠানিকভাৱে হ'ব এতিয়াই ৰাইজৰ অৱস্থা নাই আৰু যদি আনুষ্ঠানিকভাৱে আকৌ আজি সেইটো গ্ৰাহক কিছু মানে বস্তু কিনিবলৈ যোৱা গ্ৰাহকেও কৈছে সেই কথাটো যে এয়া আৰম্ভণিহে নিৰ্বাচন শেষ হ'বলৈ দিয়ক তাৰপিছত দেখিব যে কি পৰ্যায়লৈ আমি গতি কৰিব লাগিব আপোনালোক প্ৰধান বিৰোধী দল অসমৰ কি নিৰ্বাচন শেষ মানে আপোনালোকৰ দায়িত্ব শেষ নেকি নিতুমন শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যে এটা ৰাইজৰ অতি গুৰুত্বপূৰ্ণ সমস্যা আপুনি উপস্থাপন কৰিছে আৰু উপস্থাপন কৰাই নহয় আপুনি সুন্দৰভাৱে বিশ্লেষণ দাঙি ধৰিছে তাৰ কাৰণে আপোনাক ধন্যবাদ আৰু চাওক আপোনাৰ আমন্ত্ৰণক সন্মান জনাই পেলাই মই আজি ইয়ালৈ আহিছোঁ তাৰ মানেই যে যি দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে তাৰ প্ৰতিবাদ কৰিবৰ কাৰণে মই আহিছোঁ বিৰোধী দল কেতিয়াও বহি থকা নাই আজি পুৱাই মই সংবাদ মাধ্যমৰ যোগেদি এই কথাবিলাক জনাইছোঁ ফেচবুক যোগেদিও মোৰ ব্যক্তিগত পোষ্টত জনাইছোঁ আৰু প্ৰতিদিনাই আমি যে বস্তুৰ দাম বৃদ্ধি হৈছে সেই কথা আমি ৰাইজক জনাই আছোঁ ইয়াৰ পৰা কেনেকৈ ৰেহাই পাব পাৰি কেনেধৰণৰ কৰিব পাৰি সেই বিষয়ে আমি বিভিন্ন ধৰণৰ ৰাইজৰ ওচৰত পৰামৰ্শ বিচাৰিছোঁ আপুনি মন কৰিব যে এই চৰকাৰখনৰ কোনো সদিচ্ছা নাই সাধাৰণ মানুহৰ প্ৰতি চৰকাৰখনৰ কোনো সদিচ্ছা নাই সাধাৰণ মানুহে কণীৰ দাম 2 টকাকৈ বঢ়াই দিছে সৰু ল'ৰা ছোৱালীৰ কথাও তেওঁলোকে চিন্তা কৰা নাই চকলেটৰ দাম তেওঁলোকে বঢ়াই দিছে তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিৰ্বাচন ঘোষণা কৰাৰ পিছত এওঁলোকে দৰৱৰ মূল্য ইমানেই বঢ়াই দিলে যে সাধাৰণতে নিৰ্বাচন ঘোষণা কৰাৰ সময়ত বা নিৰ্বাচন চলি থকাৰ সময়ত চৰকাৰখনৰ বিৰুদ্ধে যাতে ৰাইজ নাযায় তাৰ বাবে সা সামগ্ৰীৰ দাম তেওঁলোকে নিয়ন্ত্ৰণ কৰে সা সামগ্ৰীৰ দাম তেওঁলোকে বৃদ্ধি নকৰে কিন্তু এইখন চৰকাৰে নিৰ্বাচন চলি থকা সময়ত দৰৱৰ দাম ইমানেই বঢ়াই দিলে যে ডায়েবেটিছৰ টেবলেট মই নিজেই প্ৰেছাৰৰ টেবলেট লওঁ অমলিজেছ 10 বুলি এটা টেবলেট যিটো টেবলেটৰ দাম আছিলে 10টাৰ দাম আছিলে 140 টকা এতিয়া মই এইটো 200 টকা দি কিনিব লগা হৈছে যে অকল মই বুলি নহয় গোটেই দেশৰ ৰাইজে দৰৱ কিনি পেলাই এতিয়া কি ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈছে সেই কথাটো সকলোৱে উপলব্ধি কৰিছে প্ৰধানমন্ত্ৰীয়ে আজি এটা বিবৃতি দিছে তেখেতে কৈছে যে তেখেত অহাৰ পিছত এলইডিৰ মূল্য LED বাল্ব ভাৰতত প্ৰযোজ্য হৈছে আৰু তাৰ বাবে বিজুলীৰ
দাম বা বিজুলীৰ বিল কমিছে এইটো ভুৱা কথা এটা তেওঁ কৈছে যে 2014 চনত আহিছে মোদী চৰকাৰ তেওঁৰ নেতৃত্বত চৰকাৰ গঠন হৈছে কিন্তু LED প্ৰথম আৰম্ভ হৈছে 2006 চনত নেদাৰলেণ্ডত ভাৰতলৈ আহিছে 1909 চনত এনেকৈ মই এটা উদাহৰণ দিলোঁ আৰু উদাহৰণ মই দিম যে মিছা কথা কৈ কৈ মানুহক বিপথে পৰিচালিত কৰে বিপদগামী কৰে এওঁলোকে আৰু কৰি পেলাই মানুহক এখন এটা আৱৰণ মানুহৰ মাজত দি পেলাই এওঁলোকে আচলতে আপুনি মন কৰিব আৰু এটা দুখ লগা কথা হৈছে যে চৰকাৰে বাৰু মানুহক মদ বিক্ৰী কৰি মদ খুৱাই পেলাই বাৰু ৰাজহ সংগ্ৰহ কৰিবৰ বাবে নীতি কৰিব লাগে নেকি চৰকাৰে সুৰাৰ দোকানবিলাকত আপোনাৰ নিৰ্দিষ্ট কৰি দিছে যে মাহত ইমান লিটাৰ 4,500 লিটাৰ মদ তোমালোকে বিক্ৰী কৰিব লাগিব দোকানে কেনেকৈ বিক্ৰী কৰিব এতিয়া আপুনি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে যে ঘৰৰ মানুহে বিক্ৰী কৰিব লাগে গতিকে এই ধৰণৰ এটা চিটুৱেশ্যন এওঁলোকে সাধাৰণ মানুহৰ কথা নিবিচাৰে কৰ্পৰেট হাউচত যেনেকৈ চলে তেওঁলোকে কৰ্পৰেট হাউচৰ নিচিনাকৈ চলিব বিচাৰে আৰু মুখ্যমন্ত্ৰীজনে পাঞ্জাৱত গৈ আজি কৈছে পাঞ্জাৱত যদি 13টা চিট তেওঁলোকে পাঞ্জাৱত দিব পাৰে তেওঁলোকে পাঞ্জাৱক ভাৰতৰ ভিতৰতে এখন 1 নম্বৰ ৰাজ্য হিচাপে গঢ়ি তুলিব আৰু অসম থাকোঁতে তুমি পাঞ্জাৱলৈ কিয় গুচি গ'লা অসমৰ দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে আলুৰ দাম 30 টকা বা 40 টকা হৈছে কেতিয়াবা 40 টকা আলু মানুহে খাইছিল নেকি 30 টকা পিঁয়াজ মানুহে খাইছিল নেকি ব্ৰইলাৰ মাংসৰ দাম 300 টকা পৰ্যন্ত হৈছে গতিকে এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীজনে গৈ পেলাই পাঞ্জাৱত আজি কৈছে পাঞ্জাৱক 1 নম্বৰ ৰাজ্য কৰিব অসমখন তুমি প্ৰথমে চোৱা না তাৰপিছতে পাঞ্জাৱক গঠন লাগিব অসমৰ বস্তুৰ যদি তোমাৰ সৎসাহস আছে অসমত বস্তুৰ তুমি নিয়ন্ত্ৰণ কৰা দাম নিয়ন্ত্ৰণ কৰা বিনামূলীয়াকৈ তুমি দৰৱ দিয়া উন্নত মানৰ দৰৱ দিয়া মানুহক ৰোগীক বচোৱা আজি বহু মানুহে প্ৰকৃত চিকিৎসা নকৰাকৈ মানুহৰ মৃত্যু হৈছে হয় মেডিকেল কলেজ বহুত মেডিকেল কলেজ হৈছে কিন্তু মেডিকেল কলেজবিলাক থাকিলে নহ'ব ঔষধৰ দাম মানুহে কিনিব পৰাকৈ ঔষধৰ দাম কম হ'ব লাগিব তেতিয়াহে আচলতে মানুহ বাচিব এইখিনিয়ে কথা নিতুমণি আৰু পোনে পোনে সোণাপুৰৰ আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মই আকৌ আহিম আপোনাৰ কাষলৈ মই সুৰঞ্জন দত্তৰ কাষলৈ আহিছোঁ নিৰ্বাচনোত্তৰ সময়ত আমি দেখিছোঁ এতিয়া যিকেইটা বিষয় আটাইতকৈ ৰাইজক চুই গৈছে মূল্য বৃদ্ধি অন্যতম দত্ত আপুনি গমেই পাইছে যিহেতু মোৰ কথা হ'ল যে মুখ্যমন্ত্ৰীয়ে কি নিৰ্বাচনী প্ৰচাৰত থকাৰ কাৰণে ৰাজ্যত এতিয়া বেদব্ৰত বৰাই যিটো কথা ক'লে কি হৈ আছে তেওঁ কি খবৰেই ৰখা নাই নেকি নে তেওঁ গমেই নাপায় এতিয়া নিজৰ ৰাজ্যখনত কি হৈ আছে নহয় তেনেকুৱা এইটো কথা নহয় মই এইটো কওঁ যে ৰাছেলদাৰ কথা দুটামানো মোৰ ক'বলগীয়া আছে আৰু দেৱব্ৰতদাৰ এতিয়া ৰিচেণ্ট যিটো কথা কৈ গ'ল যে আপুনি যদি মলৰ পৰা চব্জি কিনে তেতিয়াহ'লে অবভিয়াছলি আলুৰ দামটো আপুনি 40 টকা পাব কিন্তু জয়ানগৰ বজাৰত মই কালি কিনিছোঁ এটা 25 টকা এটা 30 টকা কেজি ঠিক তেনেধৰণে দৰৱৰো যদি আপুনি যিটো কথা কৈছে এইটো ইলেকশ্যনৰ সময়ত কিছু যিকোনো চৰকাৰৰ দিনত অকল ভাৰতীয় জনতা পাৰ্টীয়ে বুলিয়ে নহয় মই এই অনুষ্ঠানটোলৈ অহাৰ আগতো মই চাইছোঁ 2013-12 চনত এই সময়খিনিত মূল্যবৃদ্ধি কি ধৰণৰ হৈছিলে যিবিলাক আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী যদি আপুনি পিঁয়াজ চাই 80 টকা 90 টকা আগষ্টমানলৈ 100 টকামানলৈকে হৈছিলেগৈ তো 10 বছৰীয়া শাসনকালত মোদী ডাঙৰীয়াৰ শাসনকালত অত্যাৱশ্যকীয় সামগ্ৰী যিটো আপোনাৰ দাম এই দাম বৃদ্ধিৰ এইটোতো চৰকাৰীভাৱে আজি যিখিনি হৈছে এইখিনি ৰাছেল ডাঙৰীয়াই কৈ গৈছে এইখিনি কথা যে চৰকাৰীভাৱে এইখিনি বস্তু হোৱা নাই প্ৰতিটো ক্ষেত্ৰতে যদি আপুনি পাৰ্চেণ্টেজ ৱাইজ আপুনি আগৰ এনালাইচিছটো কৰে 2012 চনৰ আজি 10 বছৰ আগৰ ইণ্ডিয়ান ইকনমি আৰু 10 বছৰৰ পাছত ভাৰতৰ ইকনমি আৰু তাত মূল্যবৃদ্ধিৰ যিটো পাৰ্চেণ্টেজ প্ৰতিটো প্ৰডাক্টৰ ওপৰত সামগ্ৰীৰ ওপৰত যিখিনি বাঢ়িছে যদি চাই আমাৰ এই 10 বছৰীয়া শাসনকালত প্ৰতিটো সামগ্ৰীৰে কম বেছি পৰিমাণে যদি আপুনি এভাৰেজটো চাই 5ৰ পৰা 8%লৈকেহে বাঢ়িছে কিন্তু হুৱেৰেজ আজি যিটো কথা আপুনি আলু পিঁয়াজৰ কথাটো দেৱব্ৰত ডাঙৰীয়াই কৈ গ'ল আপুনি যদি ৰিলায়েন্স মাৰ্টৰ পৰা কিনিবলৈ যায় তেতিয়াহ'লে অবভিয়াছলি আপুনি 40 টকা 50 টকা দি কিনিবই লাগিব কিন্তু আপুনি নাপায় আপুনি চাওক জয়ানগৰ যিখন ৰিলায়েন্স মাৰ্ট তাত আপুনি পিঁয়াজৰ দাম আলুৰ দাম চাওক আৰু জয়ানগৰ বজাৰত আপুনি পিঁয়াজ আৰু আলুৰ দাম চাওক এইটো মইতো নিজে প্ৰেক্টিকেলি মই কালি কিনাৰ কথা কৈ আছোঁ দৰৱৰ কথাটো তাত আহোঁ কিছুমান মেডিচিন আছে যিবিলাক মেডিচিন কোম্পানীবিলাকে প্ৰডিউচ কৰে আৰু জেনেৰিক মেডিচিনৰ এটা প্ৰক্ৰিয়া মোদী ডাঙৰীয়াই যেতিয়া শাসন আহিলে 14 চনত তাৰপাছৰ পৰাই প্ৰধানমন্ত্ৰী জনঔষধি যোজনা বুলি এটা আৰম্ভ কৰিলে আৰু সেইটোত যিটো জেনেৰিক মেডিচিন মানে অকল কম্পজিশ্যনক লৈ পিনি যিখিনি চিন্তা চৰ্চা কৰিলে তেনেকুৱাও বহু প্ৰতিষ্ঠানে এই কামখিনি কৰিলে চৰকাৰীভাৱেও কৰিছে বেচৰকাৰী কিছুসকলে এইখিনিত কৰিছে অটল অমৃত বুলি আমাৰ যিখন এটা মুহিম চলিলে গোটেই জনঔষধি মানে ঔষধৰ বিপণীবিলাকৰ কাৰণে
তো তেনেকুৱা কিছুমান মেডিচিন আছে যিবিলাক আপুনি কোনোবা কোম্পানীৰ ব্ৰেণ্ড নেমত যদি কিনে অভিয়াছলি সেইটোত আপুনি সেই ধৰণৰ তেওঁলোকৰ ব্ৰেণ্ড প্ৰমোশ্যন আছে মাৰ্কেটিং আছে তাৰ কষ্টবিলাক সম্পূৰ্ণ লগাই দৰৱটোৰ দামটো বেছি কৰে কিন্তু সেই এট দ্য ছেইম টাইম মই দেৱব্ৰত দাদাই এদিন দৰৱক লৈ পিনি পষ্টো কৰিছিলে ফেচবুকত আৰু মই তাতে তথ্য সহকাৰে সেই মেডিচিনটোৰে এটা ব্ৰেণ্ড যিটো কোম্পানীৰ নামত আছে তাৰ 158 ৰুপিজ হয় আৰু ছেইম দৰৱটো জেনেৰিক যিটো আছে কোনো ব্ৰেণ্ড নাই সেইটোৰ আপোনাৰ হৈ গ'ল 52 ৰুপিজ মানে যদি আপুনি কোনোবা এটা ব্ৰেণ্ডৰ আণ্ডাৰত কিনে চে ফৰ এক্সাম্পল মই মেনকাইণ্ডৰ যদি আপুনি কিনে সেইটো 158 টকা কিন্তু আপুনি যদি জেনেৰিক যোনটো ব্ৰেণ্ড নাই সেইটো যদি কিনে আপুনি 52 টকাত পাব কিন্তু অভিয়াছলি মানুহক আমি এৱেৰ কৰিব লাগে এতিয়া নিৰ্বাচনৰ সময়ত বহুতে এই নেৰেটিভ এটা সৃষ্টি কৰিছে যে শাসক পক্ষক অঁতৰাই বিৰোধী পক্ষই আকৌ শাসনবাৰত আহিবৰ কাৰণে সেইটো এটা প্ৰক্ৰিয়া আছে মই সেইখিনিলৈ নাযাওঁ ইয়াতে পলিটিকেল স্কৰিং কৰিবৰ কাৰণে মই অহা নাই ৰাছেল ডাঙৰীয়াই যিটো কথা ক'লে ইলেক্টৰেল বণ্ডৰ কথা সমগ্ৰ ভাৰতবৰ্ষই জানে বা আপোনালোকৰ যিখিনি শ্ৰদ্ধাৰ সংবাদ মাধ্যম আছে আপোনালোকে প্ৰচাৰ কৰিছে টোটেল 16,000 কোটি টকাৰ ইলেক্টৰেল বণ্ডৰ কথাটো আহিছিলে সুপ্ৰিম কোৰ্টে যেতিয়া কৰিলে তেতিয়া SBI সেইখিনি জমা দিছিলে 6,000 বাৰু NDA ষ্ট্ৰাকচাৰে পালে বিজেপি NDA ষ্ট্ৰাকচাৰে বাকী 10,000 কোটি টকাটো ইণ্ডি এলায়েন্সৰ মানুহখিনিও পালে কংগ্ৰেছেও পাইছে তৃণমূলে পাইছে জনতা দলে পাইছে RJDয়ে পাইছে এতিয়া 6,000 কোটি ইলেক্টৰেল বণ্ডটো বিজেপি কথাটো সদায় চিঞৰি থাকে কিন্তু 16,000 কোটি ইলেক্টৰেল বণ্ডটো জমা দিছে সুপ্ৰিম কোৰ্টত বাকী 10,000 কোটি টকাটো ইণ্ডি এলায়েন্সে ল'লে সেইখিনি কথা কেতিয়াও চৰ্চা নহয় তো কথাবিলাক তেনেকুৱা ঠিক আছে প্ৰতিটো বস্তুৰে প্ৰতিটো ৰাজনৈতিক দলে যিখিনি আচ্ছা ইলেক্টৰেল বণ্ড আগত কি হৈছিলে আগতে বস্তুখিনিতো চিধা পকেটতে গৈছিলে এতিয়া এটলিষ্টটো চৰকাৰে সেই হতাশটোতো মোদী ডাঙৰীয়াই লৈছে যে সুপ্ৰিম কোৰ্টে বিচাৰিলেও বণ্ডটো যোনে যি ইউজ কৰিছে আজি মই যিটো এক্সাম্পল দিব পাৰিলোঁ ৰাছেল ডাঙৰীয়া আমি ক'লে NDA ষ্ট্ৰাকচাৰত বিজেপিয়ে 6,000 কোটি টকা লৈছে কিন্তু 16,000 কোটি টকা 10,000 কোটি টকাটো আপোনাৰ বাকী ইণ্ডি এলায়েন্সে ল'লে 12,000 কোটি টকাই বিজেপি লৈছে উত্তৰ আছে আৰু SBI ধৰ্ণা দিব লগা হৈছে SBI শুনক মোক ক'ব দিয়ক অকমান আপুনি সুপ্ৰিম কোৰ্টে কথাটো সেইটোৱে হৈছে আপুনি ভুল কথা ক'লেতো মই মোৰ কথাখিনি কৈ ল'ব দিয়ক আপুনি আপোনালোকে এইটো বস্তু একদম নিশ্চিত থাকক চৰকাৰে মধ্যবিত্ত নিম্ন মধ্যবিত্ত বস্তুৰ দাম বাঢ়িছে নাই কথাটো কৈ ল'ব কংগ্ৰেছত ক'ব মূল বিষয় সেইটোৱে আছিলে কংগ্ৰেছত ক'ব আপোনালোকে বস্তুৰ দাম নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে মই যদি দেখাই দিওঁ 2013 চন ঠিক আছে 2013 আজি কথা পাতি আছো ডক্টৰ ডাঙৰীয়া আপুনি আজি বস্তুৰ দাম বাঢ়িছে নাই কওক নহয় কংগ্ৰেছৰ কম্পেয়াৰটো কৰিব লাগিব এইটো আপোনাৰ দামটো যদি আপুনি কমাব এইটো 26 জুন 2013 পিঁয়াজৰ কেজি 90 পৰা 100 টকা সেই সাৰ্কামস্টেন্সেছটো বেলেগ এইটো কোনে কৈছে NDTV সেই সময়ত আপোনালোকৰ NDTV নিউজ কৰিছে 2013 বিজয়া চক্ৰৱৰ্তীয়ে পিয়াজৰ মালা পিন্ধি দিছপুৰলৈ যাত্ৰা কৰিছিল তেতিয়া ভাৰতৰ তেতিয়া ইকনমিক গ্ৰোথ আৰু আজি ইকনমিক গ্ৰোথ হোৱাৰ পাছতো আপোনালোকতকৈ বহুত বেটাৰ এন আপোনালোকতকৈ আমি হেৰি কৰি আছো মই 90 টকা আপোনালোকৰ পিঁয়াজৰ কেজি আজি ক'ত আপোনাৰ 35 টকা 40 টকা উত্তৰ আছে মই দিম ভাৰতবৰ্ষৰ পিঁয়াজটো পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰে দেই ভাৰতবৰ্ষৰ পিঁয়াজৰ মাৰ্কেট পাকিস্তানৰ পৰা ইম্পৰ্ট কৰা পিঁয়াজৰ ভাৰতবৰ্ষৰ পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰে পাকিস্তানৰ ইম্পৰ্ট কৰা এইটো গুগলত ৰাইজে গোটেই গম পায় এইটো গ্ল'বেলাইজেশ্যনৰ যুগ পাকিস্তানৰ যদি ইমান তেওঁলোকৰ ৰপ্তানি কৰিব পৰা অৱস্থা থাকিলে নহয় আজি ডেটত পাকিস্তান এই ধৰণে লাওলোৱা অৱস্থা নহয় লাওলোৱা পিঁয়াজ পাকিস্তানৰ ইকনমি পিঁয়াজেৰে চলিব নোৱাৰে এনেও কলাপছ পিঁয়াজে উদ্ধাৰ কৰিব নোৱাৰে তাত কৃষি প্ৰধান হিচাপে পিঁয়াজ উৎপাদন হয় ভাৰতলৈ সৰহ সংখ্যক পিঁয়াজ ইম্পৰ্ট কৰা হয় মই আপোনালোক তিনিজনকে মই অকণমান বিৰতি ল'ম মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত এখেতসকলৰ কাষলৈ আকৌ উভতি গম পাইছে নিৰ্বাচন শেষ হ'ল আৰু তাৰপিছত ৰাজনৈতিক নেতাৰ মাজৰ যি বাকযুদ্ধ বোকা চুটিৰ যিখন খেল সেইখনো এতিয়া অসমত নাই কাৰণ অসমত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিছত সেই পৰিৱেশটোৰ খাম কাটিল কিন্তু জনতাই যিখিনি সমস্যাৰ মুখামুখি হৈছে তাক লৈ আমাৰ নেতাসকল বিধায়কসকল ৰাজনীতিকসকল কিমান সজাগ আৰু কিমান সচেতন এই মূল্যবৃদ্ধিক লৈ আজি আমি আকৌ এবাৰ কথা পাতিছোঁ মই এখন প্ৰতিবেদন দেখুৱাই লওঁ 3টা ৰাজনৈতিক দলৰ 3গৰাকী মুখপাত্ৰৰ মাজত বিৰতিৰ পূৰ্বে যিখিনি বাকযুদ্ধ হৈছে আপোনালোকে দেখিছে আজিৰ দিনটোত মূল্যবৃদ্ধিৰ ৰূপ কেনেকুৱা সুৰঞ্জন দত্তই কৈছে কালিৰ দিনটোত 25 আৰু 30 টকাত তেওঁ আলু পিঁয়াজ কিনিছিল নিজে কিনিছিল আৰু তেওঁ মলত দাম বৃদ্ধি বুলি কৈছে খুচুৰা ব্যৱসায়ী তাত দাম কম আজিৰ দিনটোত কেনেকুৱা আমাৰ সাংবাদিকে গৈ কি দেখিছিল এখন
আমি প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ, চাওকচোন আপোনালোকে। নিৰ্বাচন গ'ল, ৰাইজৰ অভাৱ অভিযোগলৈ পিঠি দিলে নেতাই। খাদ্য সামগ্ৰীৰ বজাৰত আৰম্ভ হ'ল দাম বৃদ্ধিৰ জুই। মাংস, কণী, শাক পাচলি সকলোতে দাম বৃদ্ধি। লোকসভা নিৰ্বাচন শেষ হ'বলৈ পাইছিলহে মাত্ৰ, জনসাধাৰণক দাম বৃদ্ধিয়ে জ্বলাবলৈ আৰম্ভ কৰিলেই। মহানগৰীৰ বজাৰত যেনিয়েই চকু ফুৰাব তেনিয়েই দাম বৃদ্ধি। লোকেল মুৰ্গী প্ৰতি কেজিত 100ৰ পৰা 150 টকাকৈ বৃদ্ধি পালে দাম। 450 টকাৰ লোকেল মুৰ্গী হ'লগৈ 550ৰ পৰা 600 টকা কেজি। ব্ৰইলাৰ মুৰ্গীৰ প্ৰতি কেজিত 40 টকাকৈ বৃদ্ধি। ব্ৰইলাৰটো এতিয়া আপোনাৰ ইলেকশ্যনৰ কাৰণে পাছত বাঢ়িছে, 40 টকাকৈ বাঢ়িছে। এনে আগতে 130, 140 এনেকুৱা বেছি আছিল, এতিয়া 180, 90 এনেকুৱা বিকিব লাগে। লোকেলটো 550, 600 এনেকুৱা বিকিব লাগে। কেৱল মাংসৰ বজাৰতে নহয়, শাক পাচলিৰ বজাৰতো দাম বৃদ্ধিৰ জুই। পূৰ্বৰ 25 টকা বিলাহী হ'লগৈ 50 টকা কেজি। পূৰ্বৰ জলকীয়া প্ৰতি কেজি 60 টকা আছিল আৰু বৰ্তমান হ'লগৈ 120 টকা কেজি। প্ৰতি কেজিত 30 টকা বেঙেনা হ'লগৈ প্ৰতি কেজি 70 টকা। প্ৰতি কেজি 100 টকা ভাতকেৰেলা হ'লগৈ 120 টকা। প্ৰতি কেজিত 60 টকাৰ তিতাকেৰেলা হ'লগৈ 80 টকা। এয়া কেইটামান উদাহৰণহে মাত্ৰ। দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাইছে বিক্ৰীটো। পাচলিৰ দাম বাঢ়িছে, এতিয়া বহুত বাঢ়িছে। বিলাহীৰ দাম বাঢ়িছে, তিয়ঁহৰ দাম বাঢ়িছে, ভাতকেৰেলাৰ দাম বাঢ়িছে, জিকা চব বস্তুৰে দাম বৃদ্ধি হৈছে। আগত এনেকুৱা বাঢ়া নাছিল, এতিয়া বাঢ়িছে। বহুত দুখী চলিব নোৱাৰা, উপায় নহয় হৈছে আৰু আমাৰ কি কৰি চলিম তাকে চিন্তা কৰি আছোঁ আৰু বৈছোঁ মানে চিন্তা হয়, নুখুলিলেও বিপদ, খুলিলেও বিপদ, মানে খাবলৈ দিগদাৰ হৈছে আৰু চলিবলৈ এনেকুৱা হৈছে। ইফালে মোনা ভৰাই বজাৰ কৰিবলৈ আহি বিমুখ হৈ উভতিছে ৰাইজ। আমাৰ অসুবিধা হৈ আছে, কিন্তু আমাৰতো আৰু কি হয়, দিন হাজিৰা কৰি খাই আছোঁ ন, তো আমাৰ এনেকৈ বাঢ়িলে আমাৰ প্ৰব্লেম হৈ যায়, তো ল'বতো লাগিব, চলিবতো লাগিব। এতিয়া এটা কথা হৈছে কি, মানে যোগান বিভাগ এটা আছে বুলি আচলতে আমি গমেই পোৱা নাই, পাহৰিলোঁ আৰু যোগান বিভাগৰ কোনো কাম নাই। আৰু যোগান মন্ত্ৰীজনে বৰ ধুনীয়াকৈ ড্ৰেছ পোছাক কৰি ঘূৰি থাকে। গতিকে এতিয়া আমি নিজেই বাজেট কৰি পেলাই যে মাহত এই 2 দিন মাছ খাম, 2 দিন মাংস খাম, 2 দিন নিৰামিষ খাম, এনেকুৱা হিচাপ কৰি চলিব লগা হৈছে। নাই পইচা ভৰাই লৈ আহিব লাগে, মনা খালী হৈছে। তাকে কি ক'ব বিচাৰিব, নিৰ্বাচনৰ পাছতে হঠাৎ বস্তুবিলাকৰ দাম বাঢ়িছে। বাইদেৱে কৈছে যে ৰাতিটোৰ ভিতৰতে কণীৰ দাম বাঢ়িলে। এতিয়াতো মানে এইখিনি বাঢ়িছে, মানে ভাবিছোঁ নিৰ্বাচনৰ পিছত আৰু ভয়ংকৰ ধৰণে বাঢ়িব। আনপিনে নিশাটোৰ ভিতৰতে বৃদ্ধি পালে কণীৰ দামো। 180 টকাৰ কণীৰ প্লেট হ'লগৈ 200 টকা। এতিয়া আজি 2-3 দিন হ'ল বাঢ়াটো, কিন্তু কালিৰ পৰা বেছি বাঢ়ি গৈছে। কালি আছিলে 1250, আজি ৰাতিপুৱাতে আহি দেখিছোঁ যে 1350 টকা কাৰ্টুন হৈ গৈছে। এতিয়া মানে আমি বেচাৰে অসুবিধা হৈ গৈছে, মানুহ তেনেকৈ নাহেই, দামটো সুধি গুচি যায় যে ইমান পটককৈ কেনেকৈ বাঢ়ি গ'ল। ইলেকশ্যন গ'লে বস্তুৰ দাম কমিব, এতিয়া দিন বাঢ়ি গৈ আছে। আমি এতিয়া গৰীব মানুহ, দোকান কৰি খাওঁ, যিটো বস্তু খাব মন যায় খাব নোৱাৰোঁ, কি কৰিম আৰু। হঠাৎ দাম বৃদ্ধিৰ কাৰণ কি, সঠিক উত্তৰ কাৰোৰে ওচৰত নাই। নিৰ্বাচন গ'ল, গতিকে ৰাইজৰ অভাৱ অভিযোগবোৰ গুৰুত্ব দিয়ে কোনে, যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে। ভিডিঅ' জাৰ্ণালিষ্ট মিনয় আৰু চাৰ্জন মুছাহাৰীৰ সহযোগত প্ৰস্তুতি গগৈ আৰু পুলক মহন্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। প্ৰিয় দৰ্শক, এই প্ৰতিবেদনখন আজিৰ দিনটোত আমি প্ৰস্তুত কৰিছোঁ যিহেতু, আৰু আজিৰ সাংবাদিকসকল আজিৰ বজাৰত ঘূৰিছিল, আৰু এয়া আজিৰ ছবি। মই এতিয়া চৰকাৰ মই আপোনাৰ কাষলৈ আহিছোঁ। ৰাজনীতিক বা একেসকল ৰাজনৈতিক দলৰ প্ৰতিনিধি যিহেতু, তেওঁলোকৰ মাজত বাকযুদ্ধ হ'বই, নিজস্ব দৃষ্টিভংগীৰে তেখেতসকলে কথা ক'ব। কিন্তু আপুনি এগৰাকী অধিবক্তা, আমাৰ গ্ৰাহকৰ সজাগ কৰিবৰ কাৰণে বা গ্ৰাহকৰ যিটো অধিকাৰ সেইটো সাব্যস্ত কৰিবৰ কাৰণে আইনে কেনেধৰণে সহায় কৰিব পাৰেনে? এই যে কোনো এতিয়া মাত মতা নাই, চৰকাৰ নীৰৱ, যি মন যায় তাকে যে হুৰা বহাই দিছে, আৰু এইটো আনুষ্ঠানিকভাৱে চৰকাৰে ঘোষণা কৰা নাই, কিন্তু তাৰপিছতো তাৰ সুযোগ লৈছে। আপুনি এগৰাকী অধিবক্তা হিচাপে অকণমান ক'ব নেকি সেই ক্ষেত্ৰত? আমাৰ ৰাষ্ট্ৰখনৰ যিসকল নাগৰিক তথা
যিসকল আমাৰ সৰ্বসাধাৰণ ৰাইজ আজি বয় বস্তুৰ খাদ্য সামগ্ৰীৰ যি বৰ্ধিত হাৰ যি দাম বা মূল্য বৃদ্ধি পাইছে নিশ্চয়কৈ আজি গ্ৰাহকসকল বা সৰ্বসাধাৰণ ৰাইজ এই দাম বৃদ্ধিৰ কাৰণে কঙা হৈছে আৰু তাৰোপৰি কি হৈছে যে অসাধু ব্যৱসায়ীসকলেও বা যি মানে দুষ্ট চক্ৰ তেওঁলোকেও হয়তো কেতিয়াবা সিন্ডিকেটৰ জৰিয়তে দাম বা মূল্য বৃদ্ধি কৰিছে আৰু ইতিমধ্যে এজন দৰ্শকে কৈছে যে আমাৰ যোগান মন্ত্ৰী আছে এইখিনি চৰকাৰৰ বহুত কৰিবলগীয়া আছে নিশ্চয়কৈ কিন্তু তাৰোপৰি আমাৰ দেশখনক 1986 চনতেই গ্ৰাহকসকলৰ সুৰক্ষাৰ কাৰণে এখন আইন প্ৰণয়ন হৈছিল আৰু যি আইন আন্তঃৰাষ্ট্ৰীয়ভাৱে তেতিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আমেৰিকাৰ যে জন এফ কেনেডিয়ে 1962 চনতে এই গ্ৰাহকসকলৰ কথা চিন্তা কৰি তেওঁলোকৰ দেশত আজি গ্ৰাহক দিৱস মানে তেওঁলোকে উদযাপন কৰিছিল আৰু তেনেকৈ 1986 আৰু 1986 চনত প্ৰণয়ন হোৱা যি আমাৰ কনজিউমাৰ প্ৰটেকশ্যন এক্ট গ্ৰাহক সুৰক্ষা আইন সেই আইনখন আকৌ সংশোধন হয় 2019 চনত আৰু 2019 চনৰ আইনখনে কৈছে যে যিকোনো এজন ব্যক্তিয়ে বা সৰ্বসাধাৰণ ৰাইজে মূল্যৰ বিনিময়ত ক্ৰয় কৰা বয় বস্তু সা সামগ্ৰী সেইজন গ্ৰাহক হিচাপে তেওঁৰ আইনগতভাৱে কিছু অধিকাৰ আছে আৰু এই অধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে 2019 চনৰ যি গ্ৰাহকসকলৰ সুৰক্ষাৰ আইন আছে সেই আইনখনে কৈছে যে এজন গ্ৰাহক বা উপভোক্তাই ক্ৰয় কৰা বস্তু যদি সঠিকভাৱে নাপায় গুণগত যদি মানদণ্ডৰ কম থাকে বা তেওঁৰ পৰিমাণ যদি কম থাকে ইত্যাদি যিখিনি গ্ৰাহকসকলৰ বিবাদ আনিব পাৰে সেই গ্ৰাহকসকলৰ বিবাদ নিষ্পত্তিকৰণৰ কাৰণে এই ক্ৰয় কৰা বস্তুৰ 2 বছৰৰ ভিতৰত আমাৰ জিলা ভিত্তিত ৰাজ্যিক ভিত্তিত আৰু ৰাষ্ট্ৰীয় ভিত্তিত গ্ৰাহকসকলৰ বিবাদ নিষ্পত্তিকৰণৰ আয়োগ আছে এই আইনখনৰ মতে 3 তৰপীয়া আয়োগ আছে জিলা ভিত্তিত আমি সেই জিলাখনৰ গ্ৰাহক হিচাপে আমি জিলা আয়োগক আমি দাখিল কৰিব পাৰোঁ যে আমি ক্ৰয় কৰা সা সামগ্ৰী বা বয় বস্তু হয়তো ডিফেক্টিভ ওলাইছে হয়তো গুণগত মানদণ্ড নাই বা পৰিমাণ কম ওলাইছে বা কোনো আজি অসাধু ব্যৱসায়ী ঠগিবও পাৰে বা মূল্য যি হাৰত দিয়া আছে সেইমতে লোৱা নাই তেনেধৰণৰ গ্ৰাহকসকলৰ বিবাদ নিষ্পত্তিকৰণৰ ৰাজ্যিক ভিত্তিত যি আয়োগ আছে সেই ৰাজ্যিক ভিত্তিত আয়োগে যি মানে লয় বিচাৰ কৰে বা যি ৰায়দান দিয়ে সেই ৰায়ত যদি সন্তুষ্টি নহয় তেতিয়া সেই গ্ৰাহকজনে এতিয়া যে মোক এটা কথা কওকচোন এতিয়া যে সবে কৈছে যে অভাৱনীয় ভাৱত দাম বৃদ্ধি হৈছে হয় এটো যদি আয়োগৰ কাখলে যায় কোনোবা কিন্তু দাম বৃদ্ধিৰ ক্ষেত্ৰত আজি চৰকাৰৰ যি মানে বিভাগ আছে সেই বিভাগে তদাৰক কৰিব আৰু এসেনশিয়াল কমোডিটিজ আইনো এখন আছে বা অত্যাৱশ্যকীয় সা সামগ্ৰীৰ কাৰণে চৰকাৰীভাৱে সেই চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব কিন্তু গ্ৰাহকে যেতিয়া বয় বস্তু বা সা সামগ্ৰী কিনি যদি এই আইনখনৰ অধীনত থকা কিছুমান যে বিবাদ যে কি ধৰণৰ বিবাদ হ'ব পাৰে আজি এটা ডিফেক্টিভ বস্তু যদি মই কিনো বা অচল বস্তু যদি কিনো বা বিকল যদি বস্তু মোৰ ওচৰত বিক্ৰী কৰে এজন অসাধু ব্যৱসায়ীয়ে বা গুণগত মানদণ্ড নথকা যদি বয় বস্তু মোৰ তাত বিক্ৰী কৰে গ্ৰাহক হিচাপে মই সেই বিবাদ নিষ্পত্তিকৰণৰ কাৰণে মই আয়োগৰ কাষ চাপিম সেই গ্ৰাহকজনে আয়োগৰ কাষ চাপি তাতে ক্ষতিপূৰণ বিচৰাৰ লগতে সেই মানে বিকল বা অচল বস্তুটো সলনিৰ কাৰণেও আবেদন দাখিল কৰিব পাৰে বা অৰ্থাৎ গোচৰ তৰিব পাৰে আৰু তাৰ পিছত যি জিলা ভিত্তিত যি আয়োগ আছে সেই আয়োগৰ ৰায়ত যদি সন্তুষ্টি নহয় গ্ৰাহকজনে 45 দিনৰ ভিতৰত তেওঁ আজি যি ৰাষ্ট্ৰীয় আমাৰ ৰাজ্যিক ভিত্তিত যি আয়োগ আছে গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ যি আয়োগ সেই আয়োগত তেওঁ আপিল দাখিল কৰিব পাৰে আৰু ৰাজ্যিক ভিত্তিত যদি তেওঁ সন্তুষ্টি নহয় তেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি আয়োগ নতুন দিল্লীত আছে দিল্লীত অৱস্থিত সেই তাতে তেওঁ সেকেন্ড এপিল দাখিল কৰিব পাৰে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে এই বয় বস্তুৰ মূল্যৰ ওপৰত ৰাজ্যিক ভিত্তিত আজি জিলা ভিত্তিত আৰু ৰাষ্ট্ৰীয় ভিত্তিত আয়োগত আমি কাষ চাপিব পাৰোঁ কেনেকৈ যে এটি বয় বস্তুৰ মূল্য যদি 1 কোটি টকা পৰ্যন্ত থাকে তেতিয়া সেই গ্ৰাহকজনে জিলা ভিত্তিত যি আয়োগ আছে তাতে তেওঁ গোচৰ ৰুজু কৰিব লাগিব আৰু যদি 1 কৰোৰতকৈ বেছি অৰ্থাৎ 10 কোটি টকা মূল্যৰ বয় বস্তুৰ ক্ষেত্ৰত তেওঁ ৰাজ্যিক আয়োগৰ দ্বাৰস্থ হ'ব লাগিব আৰু 10 কোটিতকৈ অধিক পৰিমাণৰ মূল্যৰ বয় বস্তুৰ ক্ষেত্ৰত তেওঁ ৰাষ্ট্ৰীয় আয়োগত আজি গোচৰ দাখিল কৰি নিজৰ যি মানে অধিকাৰ গ্ৰাহক হিচাপে সেই অধিকাৰ সাব্যস্ত কৰিব পাৰিব আৰু ৰাষ্ট্ৰীয় যি আয়োগ সেই ৰাষ্ট্ৰীয় আয়োগতো যদি এজন গ্ৰাহক
সন্তুষ্ট নহয় তেতিয়া 66 নং ধাৰাৰ অধীনত আজি মানে পোনপটীয়াকৈ তেতিয়া যি আমাৰ এপেক্স কোৰ্ট অৰ্থাৎ যি আমাৰ সুপ্ৰিম কোৰ্ট আছে সেই সুপ্ৰিম কোৰ্টৰো এজন গ্ৰাহকে দ্বাৰস্থ হৈ যি আমাৰ গ্ৰাহকসকলৰ সুৰক্ষাৰ আইন আছে সেই আইন অনুসাৰে এজন গ্ৰাহকে নিজৰ যি সঠিক অধিকাৰ গ্ৰাহক হিচাপে সেই অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, যিসকলে গ্ৰাহক সুৰক্ষাক লৈ সজাগ নহয়, যিসকলে তেওঁলোকৰ অধিকাৰক লৈ নাজানে, এখেতৰ কথাখিনি তেখেতসকলক কামত দিব নিশ্চয়। অকণমান সময়ৰ কাৰণে আমি বাণিজ্যিক বিৰতি লৈ লৈছোঁ, তাৰপিছতে আকৌ আমি মূল্যবৃদ্ধিৰ প্ৰসংগটোলৈ পুনৰ উভতি আহিম। সুৰঞ্জন দত্তৰ কিবা কথা আপত্তি কৰিব বিচাৰিছিলে। মই আপোনাক এটা কথা কওঁ যে নিৰ্বাচনী বন, চিণ্ডিকেট, গুণ্ডাকৰ নে ৰাজহ সংগ্ৰহৰ অজুহাত কোনটোৰ কাৰণে মূল্যবৃদ্ধি হৈছে? দুটা কথা। এটা হ'ল, প্ৰথম কথা হ'ল যে এতিয়া আপুনি আপোনাৰ যিটো প্ৰতিবেদন আছিল আপোনালোকৰ চেনেলত, আজি সাংবাদিকে গৈছে, এইটো যিবোৰ ষ্ট্ৰীট ভেণ্ডৰ আছে তেওঁলোকেতো মূল্যবৃদ্ধিত তেওঁলোকৰ পৰাতো চৰকাৰে পইচা লোৱা নাই, কোনো মলত সোমোৱা নাই, কিন্তু মলত সোমোৱা নাই। ৰাজপথত ষ্ট্ৰীট ভেণ্ডৰ তেওঁলোকৰ পৰা চৰকাৰে পইচা লোৱা নাই, তেওঁলোকৰ যিটো চিণ্ডিকেট নিয়ন্ত্ৰণ হয় সেইটো কাৰণেতো খুজিছোঁ আপোনাক কথা। আজি কণী প্ৰতিদিনে অসমত প্ৰায় 50 লাখ কণী লাগে, আৰু আমাৰ অসমত স্থানীয়ভাৱে 3 লাখ মান কণী উৎপাদন হয় বুলি কয়। আজি সৰু সৰু আৰু ওলাইছে, খুব বেছি 4 লাখ, প্ৰায় 45 লাখ আপুনি প্ৰতিদিনে কণী আনিব লাগে বাহিৰৰ পৰা কণী। এই কণীৰ এটা চিণ্ডিকেট চলি আছে এজন বিশেষ মন্ত্ৰীৰ তত্বাৱধানত, ঠিক আছে। ঠিক তেনেকৈ যিটো ব্ৰইলাৰ চিকেনৰ চিণ্ডিকেট এটা চলি, গাহৰিৰ চিণ্ডিকেট এটা চলি আছে, মাছৰ চিণ্ডিকেট চলি আছে। ঠিক তেনেকৈ এই যে শাক পাচলিৰ চিণ্ডিকেট চলি আছে। এই চিণ্ডিকেটৰ পৰা চিণ্ডিকেটৰ যিবোৰ চৰ্দাৰ পুহি ৰাখিছে তেওঁলোকে যদি আগতে যদি প্ৰতিদিনে যদি 10 লাখ দিব লগা আছিল, নিৰ্বাচনৰ কাৰণে নিৰ্বাচনৰ 1 মাহ আগৰ পৰা সেইটো 20 লাখ কৰি দিছে। এটা উদাহৰণ দিছোঁ, 20 লাখ কৰি দিছে। এতিয়া কি হৈছে, নিৰ্বাচন শেষ হোৱাৰ লগে এই চিণ্ডিকেটৰ তেওঁলোকৰতো এইটো মেকআপ কৰিব লাগিব ন। এতিয়া আকৌ তেওঁলোকে এই পইচাটো সংগ্ৰহ কৰা যিবোৰ হোলচেল মানে বেপাৰী আছে তেওঁলোকৰ পৰা সংগ্ৰহ কৰাটো দুগুণ কৰি দিছে। আজি তাৰ কাৰণে আজি সাধাৰণ ৰাইজ ভুক্তভোগী হ'ব লগা হৈছে। এইটো এটা কথা। এতিয়া প্ৰথম কথা সুৰঞ্জন দত্ত ডাঙৰীয়াৰ কথাটো ইলেক্ট্ৰল বণ্ডৰ কথা আহোঁ। এইটো কথা, ইলেক্ট্ৰল বণ্ডটো এটা কি হৈছে যে 2019 চনৰ লোকসভা নিৰ্বাচনৰ আগে মোদী চৰকাৰে ইলেক্ট্ৰল বণ্ডটো ইন্ট্ৰডিউচ কৰিলে। ইলেক্ট্ৰল বণ্ডটো কি যে গুপ্তধন, তাৰমানে আপোনাৰ হাতত যদি ব্লেক মানি আছে, কলা ধন আছে, এই কলা ধনটো ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে দিব পাৰিব আপুনি। মানে বেংকৰ পৰা বণ্ডটো কিনিব লাগে, আপুনি দিব পাৰে। এতিয়া তেওঁলোকে এই কলা ধনটো যে কৰিব পাৰে বা এইটো গুপ্ত ধন, কোনো গম নোপোৱাকে ধন পইচাটো দিব লাগে। সেইটো বিজেপি নহয় নহয় পইচাটো। না মোৰ কথা বিজেপিয়ে কৰিছে। আপোনালোকে নেৰেটিভটো শুনক, মই এটা কথা কওঁ, না আপুনি ক'ব বিচাৰিছে যে ইয়াৰ বেনিফিটটো হ'ব এই আইনখন আইনখন আনিছে বিজেপিয়ে, অৰুণ জেটলী আনিছিলে। কি প্ৰেক্ষাপটত আইনখন আনিছে তাৰ প্ৰেক্ষাপটটো কৈ দিছোঁ যে বিজেপিয়ে যিখিনি টকা ইলেক্ট্ৰল বণ্ডৰ দ্বাৰা সংগ্ৰহ কৰিছে, জৰিয়তে সংগ্ৰহ কৰিছে, এই তাৰে প্ৰথম 15টা কোম্পানীতে ইডিয়ে তেওঁলোকক ৰেট মাৰিছে। ইডিয়ে ৰেট মাৰাৰ পিছত তেওঁলোকে সেই কোম্পানীকেইটাৰ পৰা তেওঁলোকে পইচা লৈছে। কিন্তু একে সময়তে চাব, কৰ্ণাটকত আজি কংগ্ৰেছৰ চৰকাৰ আছে, পশ্চিমবংগত তৃণমূলৰ চৰকাৰ আছে, দিল্লীত আম আদমি পাৰ্টীৰ চৰকাৰ আছে, পাঞ্জাৱত আম আদমি পাৰ্টী আছে। এতিয়া এটা নেশ্যনেল হাইৱেৰ এটা অথৰিটি এটা ৰাস্তা বনাই, ধৰি লওক এজন ঠিকাদাৰ নেশ্যনেল হাইৱে, তেওঁৰ বিজেপি শাসিত মধ্যপ্ৰদেশতো কাম চলি আছে, পাঞ্জাৱতো চলি আছে। এতিয়া পাঞ্জাৱত যদি তেওঁ আম আদমি পাৰ্টীক পইচা দিব লগা হয়, তৃণমূলক পশ্চিমবংগত দিব লগা হয়, তেতিয়াহ'লে তেওঁক মধ্যপ্ৰদেশত শেষ কৰি দিব বিজেপিয়ে। সেইকাৰণে তেওঁ কি কৰিব, তেওঁ এই যে সেই চৰকাৰখনক, ৰাজ্য চৰকাৰখনক পইচাটো দিব, যে এটা ডনেশ্যনটো দিব, তেওঁ কাম কৰি আছে এখন, সেই ডনেশ্যনটো দিবৰ কাৰণে তেওঁ ইলেক্ট্ৰল বণ্ডৰ সুবিধা লৈছে। কি কাৰণত লৈছে, যাতে বিজেপিয়ে গম নাপায়, আক্ৰোশৰ বলি নহয়। আৰু এইটোৱে হ'ল কথা। কিন্তু তাত কোনো এই কোম্পানীবোৰ য'ত তাৰমানে তৃণমূলে পইচা পাইছে বা কি আম আদমি পাৰ্টীয়ে পইচা পাইছে বা আন দল সমাজবাদী পাৰ্টীয়ে পাইছে, তেওঁলোকৰ তাত কোনো ইডিয়ে ৰেট মাৰা পইচা পোৱা নাই। তাৰমানে ঘটনাটো স্পষ্ট যে আপুনি গুণ্ডা বাহিনী, ইডিটো মই কৈ দিছোঁ যে গুণ্ডা বাহিনী CBI আৰু ইডিক পঠাই দিলে। তেওঁলোকৰ কথাটো হ'ল কলা ধনটো আপুনি ৰেট কৰিলে, সেইটো লগে লগে চিজ কৰিব, চিজ কৰিতো গভৰ্ণমেণ্ট ট্ৰেজাৰীত জমা হ'ব। কিন্তু গভৰ্ণমেণ্ট ট্ৰেজাৰীত জমা নহয়। আপোনাৰ তাত 400 কোটি টকা আছে, গভৰ্ণমেণ্ট ট্ৰেজাৰীত জমা দিব নালাগে। কিন্তু বিৰোধীৰ 400 কোটি টকা জমা আছে। এজন ঝাৰখণ্ডত কংগ্ৰেছৰ এজন সাংসদ, ৰাজ্যসভাৰ সাংসদৰ তাত পালে নহয় 400 কোটি টকাৰ লিকাৰ প্ৰেৰণ। তেওঁৰ পইচাটো কিন্তু
ইলেক্ট্ৰল বণ্ডত নাযায় সেইটো ইডিয়ে ৰেট মাৰিলে ৰেট মাৰাৰ পিছত সেই পইচাটো গভৰ্ণমেণ্ট ট্ৰেজাৰীত জমা হ'ল কাৰণ তেওঁ বিৰোধী কিন্তু যেতিয়া এজন ইণ্ডিভিজুৱেল য'ত ৰাজনৈতিক এফিলিয়েশ্যন নাই তেওঁ কি ক'ব যে আপুনি পইচাটো গভৰ্ণমেণ্ট ট্ৰেজাৰীত জমা দিব নালাগে ইলেক্ট্ৰল বণ্ড আৰু মই এটা কথা মোৰ মানে হেৰিটোৰ লিংকটো নোহোৱা হৈ যাব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা বিধানসভাত ঝাৰখণ্ডত গৈ কৈ আহিল যে যদি ঝাৰখণ্ডত বিজেপি চৰকাৰ আহে তেতিয়াহ'লে ছত্তীশগড়ত কৈ আহিল যে আমি চিলিণ্ডাৰৰ মূল্য 500 টকা কৰি দিম তেওঁ নিজৰ ৰাজ্যখনত চিলিণ্ডাৰৰ মূল্য 1100 টকা তেওঁ কিন্তু ছত্তীশগড়ত কৈ গৈছে যে যদি বিজেপি ক্ষমতালৈ আহে তেতিয়া 500 টকা কৰি দিম আজি তেওঁ পাঞ্জাৱত গৈছে পাঞ্জাৱত কৈছে যে ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰি দিম কিন্তু আপুনি যেতিয়াই তেওঁলোকে কয় যে আপুনি 50,000 কোটি টকা ঋণ লৈছে 2.5 বছৰত তেতিয়া আমি ঋণ লৈছোঁ কাৰণ মহাৰাষ্ট্ৰই ঋণ লৈছে 1.5 লাখ কোটি 1 লাখ কোটি কিন্তু মহাৰাষ্ট্ৰৰ ৰেভিনিউ 2022-23ত 2,83,000 কোটি টকা তেওঁলোকৰ GST ৰেভিনিউ আৰু অসমৰ ৰেভিনিউ হৈ গ'ল 29,690 কোটি তাৰমানে আপোনাৰ পকেটত আছে 10 টকা আপুনি খৰচ কৰিছে 20 টকা আৰু মহাৰাষ্ট্ৰৰ পকেটত আছে 100 টকা তেওঁলোকে খৰচ কৰিছে 60 টকা কিন্তু তুলনা কৰোঁতে তেওঁলোকে অসমৰ বিলাকে কয় যে ইমান টকা যে মই কথাটো কৈছোঁ এটা এনেকুৱা এটা মিছাৰ এনেকুৱা এখন মৰিচিকাৰ সৃষ্টি কৰিছে যে অকল সপোনৰ স্বৰ্গত আপোনালোক জীয়াই থাকক আৰু এইটোৱে হ'ল বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ সকলো ক্ষেত্ৰত ধন্যবাদ মই বেদব্ৰত বৰা আহিম অকণমান মই বিৰতি লৈ লৈছোঁ মই সুৰঞ্জন দত্ত যাম মই আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছতে উভতি আহিম দুখ লগা কথা হ'ল যিটো ইলেক্ট্ৰন বণ্ডৰ কথা ওলাইছে নিৰ্বাচনী বণ্ড অৰ্থাৎ নিৰ্বাচনী বণ্ডত তোমালোকে টকা দিয়া আৰু তোমালোকে 2 নম্বৰ কৰি থকা আপুনি ঔষধ কোম্পানীৰ পৰা এওঁলোকে বহুত পৰিমাণে বিজেপিয়ে পইচা ল'লে যাৰ কাৰণে কোভিডৰ ভেকচিন বনোৱা যিটো কোম্পানী আছিলে কথাটো ক'বলৈ দিওঁ তাৰ পৰা লোৱাৰ কাৰণে আচলতে এতিয়া আপোনাৰ ঔষধৰ দাম বিক্ৰী হৈছে আপোনালোকে অকল সেইটোৱেই নহয় বেংকিং ব্যৱস্থাটোৱে 35,000 কোটি টকা লুটিছে ৰাইজৰ পৰা জৰিমনা ভৰোৱাৰ নামত এওঁলোকে ইমানেই নীতি নিয়মে বিজেপি চৰকাৰখনে কৰিলে সাধাৰণ ৰাইজৰ পৰা 5টা বেংকে 35,000 কোটি টকা লুটিছে মই এটা সৰু সাধাৰণ এটা সেইটো আপোনাক মই দি আছোঁ ডাটা কেনেকৈ জৰিমনা ভৰোৱাৰ নামত 5টা বেংক এইটো ৰিজাৰ্ভ বেংকৰ ডাটা 35,000 কোটি টকা জৰিমনা ভৰিব লগা হৈছে দ্বিতীয় কথাটো হ'ল যে সাধাৰণ মানুহে এওঁলোকে হয় এই বিহু সমিতিবিলাক যে নিতুমণি বিহু সমিতিবিলাক হৈ আছে এওঁলোকে বিহু সমিতি এখন বিহু উদযাপন কৰিবৰ কাৰণে 6,000 টকা মাচুল দিব লগা হৈছে কোনোবা বিহু সমিতিক 1.5 লাখ টকাকৈ দিছে কিন্তু এটা অঞ্চলত 3খন বিহু সমিতিয়ে 1.5 লাখ টকাকৈ পাইছে বাকী যে 20খন বিহু সমিতি হ'ল 6,000 টকালৈকে তেওঁলোকে কৰ দিব লগা হৈছে টেক্স দিব লগা হৈছে খবৰ লওক আপুনি পঞ্চায়তবিলাকত আপুনি খবৰ লওক ছেকেণ্ড কথাটো হ'ল আৰু বাকীখিনি শুনি লওক একেলগে ক'ব কিস্তিটোক 10 বছৰ 15 বছৰৰ পৰা ধৰি ৰাখিছে তেওঁলোকক চৰকাৰে যদি নিজৰ আমি বেয়া পোৱা নাই বেয়া পাইছোঁ বুলি কৈছোঁ আপোনাক বেয়া পোৱা নাই আপুনি বিহু পাতিলে মানুহৰ পৰা কিয় পইচা মই সেইটোৱে কৈছোঁ আপুনি গুৱাহাটীত 10,000 গুণ বৃদ্ধি কৰিছে 5 লাখ টকাৰ পৰা 30 লাখ টকা পৰ্যন্ত গুৱাহাটীত মানুহে মাটিৰ কাৰণে পইচা দিব লগা হৈছে গতিকে সাধাৰণ মানুহৰ কথা আপোনালোকৰ চৰকাৰে নাভাবে বস্তুৰ দাম মূল্য দাম বৃদ্ধি বুলি মাটি ল'ব পাৰে নেকি গুৱাহাটীত সাধাৰণ মানুহ কিয় নাথাকে চব্জি বিক্ৰী কৰা মানুহ গুৱাহাটীত আপুনি সাধাৰণ মানুহ মানে কি আপোনালোকৰ নিচিনা ধনী মানুহখিনি গুৱাহাটীত থাকিব লাগিব সাধাৰণ মানুহ থাকিব নোৱাৰিব হয় আমি সাংবাদিক মানুহ আমি কষ্ট কৰিছোঁ 30 বছৰ ধৰি গুৱাহাটীত তথাপিতো মোৰ মাটি নাই কিন্তু আপুনি মহানগৰত ধনী মানুহ থাকিব সাধাৰণ মানুহ থাকিব নলবাৰী এজন মানুহ থাকিব নোৱাৰিব খেতি কৰা মানুহ তেনেকুৱা ধৰণৰ যুক্তি আপুনি নিদিব আপোনালোকে সাধাৰণ মানুহৰ কথা চিন্তা নকৰে নহ'লে আপোনালোকে পেট্ৰল ডিজেলৰ দাম নিয়ন্ত্ৰণ কৰিলে হয় পেট্ৰল আৰু ডিজেলৰ দাম যেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব তেতিয়ালৈকে সা সামগ্ৰীৰ দাম নকমিব আপোনালোকে 500 টকাৰ চিলিণ্ডাৰ আপোনালোকে কংগ্ৰেছে 70 বছৰত চিলিণ্ডাৰ দাম কৰিলে 500 টকা আৰু আপোনালোকে 10 বছৰত চিলিণ্ডাৰ দাম কৰি 1100 টকা হয় নহয় 600 টকা আপোনালোকে বৃদ্ধি কৰিছে আপোনালোকে দিনত বিহু সময়ত নহয় আপোনালোকে বিহু কমিটিৰ পৰা পইচা লয় আপোনালোকে কোনোবা বিহু কমিটিক 1.5 লাখ টকা দিছে আকৌ সকলো বিহু কমিটিৰ পৰা 6,000 টকাকে লয় আপুনি 400 টকা দিলে গেছ চিলিণ্ডাৰৰ কাৰণে ৰাতিপুৱা 4টা বজাত বৃদ্ধি কৰিছে এই চৰকাৰখনে মানুহৰ খাজানা বৃদ্ধি কৰিছে সকলো ফালৰ পৰা সাধাৰণ মানুহে নাভাবে আপোনালোকে দৰৱৰ দাম বৃদ্ধি কৰিছে গতিকে মুখ্যমন্ত্ৰীক আপোনালোকে কওক যে অসমৰ সাধাৰণ
মানুহৰ কথা তেওঁলোকে চিন্তা কৰক অৰুণোদয় কিমানক দিছে অৰুণোদয় কিমানক দিছে যিসকল মানুহে অৰুণোদয় পাইছে সেই মানুহক আপুনি 1200 টকা দিছে আৰু আপোনাৰ 160 টকা দি মিঠাতেল কিনিব লগা হৈছে 120 টকা দি দালি কিনিব লগা হৈছে মগুদালিৰ দাম বুটৰ দাম আজি এই মিঠাতেলৰ দাম সকলো বস্তুৰ দাম বাঢ়িছে আপোনালোকে মুখ্যমন্ত্ৰী কক কেবিনেট পাতি পেলাই বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁ বেলেগ ৰাজ্যত গৈ পাঞ্জাৱক তেওঁ 1 নম্বৰ ৰাজ্য কৰিব বিচাৰিছে আৰু অসম আছে 11 নম্বৰত সকলো ক্ষেত্ৰতে অসম পিছ পৰি আছে আপোনালোকে এতিয়ালৈকে 1.5 লাখ কোটি টকা আপোনালোকে লোন লৈছে কোনে মাৰিব ঋণ কোনে মাৰিব এই পইচাবিলাকৰ কংগ্ৰেছে মাৰিব নালাগে চাওক বিজেপি আপোনালোক সদায় থাকিব বুলি নাভাবিব সুৰঞ্জন দত্ত ডাঙৰীয়া যে বিজেপি নহয় চৰকাৰখনৰ কথা কৈ আছো চৰকাৰখনক আপোনালোকে কওক বিজেপি দলে আপোনালোকৰ চৰকাৰখনক কওক এতিয়া ৰাইজে যেনেকৈ বেয়া পাইছে এইবিলাক আপোনালোকে দেখিব ভোটিং পাৰ্চেণ্টেজ আপোনালোকৰ বহুত কমিব কাৰণ আপোনালোকক মানুহে বেয়া পাইছে এই যে মিছা কথা কয় আপোনালোকে যে ঠিক আছে মই বেদব্ৰত আপুনি বেয়া পাইছে আপোনালোকে কথাবিলাক আলোচনা কৰিব এটা প্ৰশ্ন এটা লাইনত খালি সুধি লওঁ দত্ত ডাঙৰীয়া যিহেতু ক'ব উত্তৰটো দিব যে যিখন চৰকাৰৰ ভাৰতৰ ভিতৰত 5খন ৰাজ্যত স্থান দিম বুলি সেই চৰকাৰখনৰ প্ৰতিখন মদৰ বিপণীত মদ বিক্ৰী কৰিবলৈ 4,500 লিটাৰৰ টাৰ্গেট আৰু বিয়াৰৰ 3,310 টাৰ্গেট দিয়া হৈছে চলিত বছৰত 3,816 কোটি টকা তেওঁলোকৰ কালেকশ্যন হৈছে তেওঁলোকে এইবাৰ টাৰ্গেট দিছে 4,500 কোটি টকা তাৰমানে মদ বিক্ৰী কৰি কালেকশ্যন কৰাৰ কাৰণে টাৰ্গেট দিয়া হৈছে প্ৰতিখন বিপণীক 4,500 লিটাৰ বিক্ৰী কৰিব এনেকৈ আপোনালোকে অসমক ভাৰতৰ ভিতৰত 5খন ৰাজ্যত স্থান দিব কেনেকৈ আপুনি ঠিক আছে এতিয়া কওক সুৰঞ্জন দত্ত কওক এজন ভাল ৰাজনীতিক হিচাপে বা এজন সমাজ হিতৈষী হিচাপে ৰাছেল দাই হওক বা বৰা ডাঙৰীয়াই হওক আপোনালোকক মই ইলেকশ্যনৰ সময়ত নেৰেটিভ আপোনালোকে উলিয়ালে কি 200 কিমানখন বিপণীৰ কাৰণে লাইচেঞ্চ দিব বুলি আপোনালোকে নেৰেটিভ ওলালে চৰকাৰে কোৰ্ট অফ কণ্ডাক্ট চলি থাকোঁতে এনেকুৱা নটিফিকেশ্যন ওলাব পাৰে নেকি কওকচোন সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজকে মোৰ প্ৰশ্ন এইটো এই ৰাইজৰ দল কংগ্ৰেছে যে গোটেই ছ'চিয়েল মিডিয়া বিশেষকৈ ক্ৰছ কাৰেণ্টত এইটো প্ৰথম ওলাইছে এটা পৰ্টেল আছে ক্ৰছ কাৰেণ্ট বুলি কোৰ্ট অফ কণ্ডাক্ট চলি থাকোঁতে চৰকাৰে ৱাইন শ্বপৰ এই নটিফিকেশ্যন ওলাব পাৰে নেকি এইটো এটা মিছা প্ৰপগেণ্ডাটো গম পাইছে এতিয়া আপোনালোকে বিভাগীয়ভাৱে যে আপোনালোকে কৈ আছে এই কোৰ্ট অফ কণ্ডাক্ট চলি আছে আমাৰ ইয়াতে থাৰ্ড ফেজটো শেষ হৈছে সমগ্ৰ ভাৰতবৰ্ষত এই কোৰ্ট অফ কণ্ডাক্ট চলি আছে এই কোৰ্ট অফ কণ্ডাক্টত এই বিষয়বোৰ ক'ৰ পৰা আহে বিভাগীয় হিচাপে আপোনালোকে প্ৰশ্ন কৰিছে উত্তৰটো দিব দিয়ক ষ্টেট গভৰ্ণমেণ্টৰ কিয় লোকসভা নিৰ্বাচনৰ আপুনি সাঙুৰি দিছে এইটো অসমৰ আবকাৰী বিভাগে টাৰ্গেট আৰু মই তাকেতো কৈছোঁ বিভাগীয় ব্যৱস্থাটো আপোনালোকে যে কৈছে টাৰ্গেট দি দিছে মদটোক লৈ যে আপোনালোকে ইমান কৈছে নোখোৱা মানুহ আপুনি খায় নেকি নাখায় নহয় আপোনাৰ টাৰ্গেট কিয় দিছে আপুনি কোনে আপুনি এখন বিপণীত কৈছে 4,500 আপোনালোকে মোৰ কথাখিনি শুনি আপোনালোকে প্ৰশ্ন কৰা সময়তো মই একো আপুনি জোৰ জবৰদস্তি কৰি মদ বিক্ৰী কৰিব নিতুমণি ডাঙৰীয়া যদি এনেকুৱাই কয় হয় মই আপুনি কৈ লওক তেখেতলোকে কৈ থাকক মই আপুনি কওক আপুনি ৰাইজৰ ওপৰত লৈ পিনে চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে বিশেষভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে সৰ্বসাধাৰণ ৰাইজৰ কথাটো চিন্তা কৰে আৰু ইণ্টাৰেষ্টিং কথা দেশৰ প্ৰত্যেকখন নিৰ্বাচিত যিখন চৰকাৰ হয় ৰাইজৰ কৰ কাটলেৰে দেশখনৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা অন্যান্য যিবিলাক উন্নয়নমূলক কাম এইবিলাক কৰে ভাৰতীয় জনতা পাৰ্টী মোদী ডাঙৰীয়া আৰু বিশেষকৈ অসমতো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ৰাইজৰ আস্থাটো কি কাৰণে হৈছে গম পায়নে মূল্যবৃদ্ধি হৈছে যদি হৈছে তাত আমিও দুখিত যদি অত্যন্ত হয় সেইটো দুখিত আৰু চৰকাৰে এই বিষয়বিলাক চকুটো ৰাখে মই প্ৰথমতে কৈছোঁ যে পাৰ্চেণ্টেজ ৱাইজ যদি আপুনি চায় বাকী শাসনাধিষ্ঠ দলবিলাকৰ থকা সময় আৰু ভাৰতীয় জনতা পাৰ্টী NDA ষ্ট্ৰাকচাৰত থকা চৰকাৰৰ সময় মূল্যবৃদ্ধিৰ যিটো তফাত এইটো আপোনালোকে এনালাইচিছ কৰিলে গম পাব কিন্তু ভাৰতবৰ্ষত এই গোটেই সামগ্ৰিক যিখিনি ব্যৱস্থা হৈছে লোন লৈছে বুলি কৈছে লোনটো চৰকাৰখনে নিজৰ পকেটৰ কাৰণে লোৱা নাই নহয় ৰাইজৰ কাৰণে যিখিনি উপকৃত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰ্যসূচী আপোনালোকে কৈ লৈছে বহুত ক'বলৈ প্ৰত্যেকটো কথাতে আপোনালোকে কৰে কেনেকৈ মুখ্যমন্ত্ৰীয়ে 10,000 এতিয়া আপুনি অসমৰ গুৱাহাটীতে গালি পাৰিছিলে গুৱাহাটীত এতিয়া যিমানখিনি 1,00,000 টকাৰ লোন লৈ 3 বছৰ
কিয় কথা নকম আমি কওকচোন আপুনি। ডাঙৰীয়া, মই এটা কথা আপোনাৰ না, মুখ্যমন্ত্ৰীয়ে সুৰঞ্জন গালি দত্ত, পাৰিছে। মানে মইহে মই সুধিছোঁ খালি আপোনাক। এটাই অনুৰোধ জনাওঁ নাই, আপোনালোকক। সুৰঞ্জন দত্ত, কংগ্ৰেছ বা মই আপোনাক এটা কথা ৰাইজৰ কৈছোঁ। লগত সুৰঞ্জন দত্ত, অসমৰ ৰাইজে হয়। শুনি লওক, নাই, সুৰঞ্জন দত্ত, অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে এইবিলাক বস্তু দেখি আছে। আপুনি মোক টকশ্বত মোক ইয়াতে আপোনালোকে বিজেপিক গোৱাল গালি পাৰি পিনিও যি কৰে কৰিব গোৱাল পাৰে। গালি নহয়, আপোনাক ডাইৰেক্ট কিন্তু- গালি পাৰিছো বিজেপিক। আপোনালোকে দাম বঢ়োৱাৰ কাৰণে মই গালি তাকেতো পাৰিছে, গোৱাল কৈছোঁ, গালি নহয়। মইতো আপোনাক ক'বলৈ সুবিধা দিয়া নাই। ডাইৰেক্ট গালি পাৰিছে, দাম কমাব লাগিব। ৰাইজে- তো আমি আমাৰ দায়িত্ব বিৰোধী নাই, এক দায়িত্ব মিনিট, ক'ব লাগিব, দাম বাঢ়িছে, দাম বেদব্ৰত কমাব। বৰা, বেদব্ৰত বৰা, এক মিনিট। ডাঙৰীয়া, সুৰঞ্জন দত্ত, আপুনি এক যদি মিনিট, প্লিজ। ৰেচিঅ'টো চাই, নহয় মই এইখিনি কথা এইকাৰণে কৈছোঁ যে পলিটিকেল স্কৰিঙৰ কাৰণে আপোনালোকে যিখিনি কৰে কৰক। একো কিন্তু political scoring সৰ্বসাধাৰণ- নাই, এতিয়া নাই, ক'ত সেইটো এবাৰ নকৰক। election নাই সৰ্বসাধাৰণ ৰাইজে এই যে নেৰেটিভবিলাক ওলালে, ক্ৰছ কাৰেণ্টে যে নেৰেটিভ ওলালে, আজি কথাটোহে 200 পাতি আছোঁ। কিমানখন ৱাইন শ্বপ দিব বুলি তেওঁলোকে নেৰেটিভ চলালে, কিন্তু কোৰ্ট অফ কণ্ডাক্ট চলি থকাৰ নাই, সময়ত সুৰঞ্জন দত্ত, অসমত সেইবিলাক ক'ৰ কথা পৰা আপুনি সেইটো কৰিব বেলেগৰ পাৰে? কথা নুলিয়াব এতিয়া। মই আপোনাৰ আমাৰ কথা কওক। আমি যিখন প্ৰতিবেদন দেখুৱালো, আপোনালোকৰ এই যে এতিয়া- প্ৰতিবেদনৰ মই কৈ দিছোঁ শুনক। হয়। এতিয়া মই এতিয়া- সেইটো কথাই আপুনি মই কওকচোন সেইটোৱে যে এতিয়া কওঁ। ধৰক- আমি যেনেকৈ টক চলে আহোঁ, হয়, বাকী ৰাজনৈতিক দলৰ মুখপাত্ৰসকলে কি কৰে নাজানো। আমি যেতিয়া ইয়ালৈ আহোঁ, আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টি ষ্ট্ৰাকচাৰেল সাংগঠনিক হেৰিটো অত্যন্ত আমি সূক্ষ্মভাৱে চলাই আমাৰ নেতৃত্বই। হয়, চৰকাৰ আৰু দলৰ মাজত যিটো সামঞ্জস্য, এইটোৰে আমি ইয়াৰ পৰা লৈ বস্তুবিলাক দিওঁ আৰু তাৰে পৰৱৰ্তী সময়ত আপোনালোকে ইয়াৰে উত্তৰবিলাক আগত যিবিলাক তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আহিছে সেইখিনি আপোনালোকে গম পাই আহিছে যে চৰকাৰখনে সেই বিহিত ব্যৱস্থাটো লয়। মই এইটো নদী ক'ব পাৰোঁ। আজি যিটো ক'লে অধিবক্তা ডাঙৰীয়া আছে, তেওঁ কৈছে ইয়াৰ মাজৰ যিখিনি অসাধু চক্ৰ আছে, এইখিনিৰ কাৰণেও কেতিয়াবা হয়, নোহোৱা নহয়। চিণ্ডিকেট চক্ৰ বুলিয়ে কওক বা যিয়ে কওক। তো এই ব্যৱস্থাটোৰ কাৰণে আজি ধৰি লওক আপোনালোকে যেনেকৈ শ্ব'টো কৰিলে, আপুনি যিখন প্ৰতিবেদন দেখুৱালে, এইখন আপুনি ভাবিছে নেকি আমাৰ মন্ত্ৰীসকলে বা আমাৰ যিসকল বিভাগীয় বিষয়া আছে বা চৰকাৰখন আছে তেখেতলোকে চকু নাই ফুৰোৱা? মই এই শ্ব'টোলৈ আহিছোঁ, ইয়াৰ পাছত মই ফিডবেকটো আমাৰ প্ৰত্যেক দিনাখনে ৰাতিপুৱা ভিচি হয়। আপোনাক মাতি আনিছোঁ সেইকাৰণে ৰাইজৰ সহায় হ'ব লাগিব। ৰাইজৰ সহায় হ'ব লাগিব। মই ৰাছেল দা বা বৰাদাৰ কথাটোত কওঁ যে আমি ইয়ালৈ আহি অকল টক শ্ব'তে ভাষণটো মাৰি পিনি যাওঁ। আজি যিখিনি আপুনি ক'লে, এইখিনি মই ছ'চিয়েল মিডিয়াতো নিজেও দিম। আপোনালোকে জানে শ্ব'ৰ পাছত মই ছ'চিয়েল মিডিয়াত দিওঁ। আৰু আপোনালোকৰ এইবিলাকো মনিটৰ কৰে আমাৰ পাৰ্টিৰ ফালৰ পৰা যিটো মিডিয়া বিভাগ আছে, এই বিভাগটোৱে প্ৰত্যেকটো আপোনালোকৰ স্বনামধন্য যিবিলাক চেনেল আছে তাত চৰকাৰখনে কৰিবলগীয়া কৰণীয় আৰু ৰাইজে ক'ত অসুবিধা পাইছে, এই যিবিলাক প্ৰতিবেদন আপোনালোকে প্ৰকাশ কৰে, তাৰ পৰা খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰে আৰু পৰৱৰ্তী সময়ত তাৰে যিটো ৰুট কজ প্ৰব্লেম এইটো উলিয়াই পিনি তাক মই ইয়াৰ পৰাও মই কৈ থৈ যাওঁ, আজি যিখিনি অনাকাংক্ষিত এই কথাটো হৈছে, মই যোৱাকালি 25 টকাত আলু কিনিছোঁ, এটা 30 টকা, এটা 25 টকা, আজি কিন্তু 35 টকা হ'ল। এইটোতো এতিয়া মই আজি গম পালোঁ, মইতো শ্বৰ্ট কৈছোঁৱেই। ইয়াৰ পাছতে আমাৰ যিখিনি নিয়ম, পাৰ্টি আৰু চৰকাৰৰ লগত সামঞ্জস্য থকা ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ ষ্ট্ৰাকচাৰ, এইটোত আমি প্লেচ কৰিম। ৰাতিপুৱা অহা কাইলৈ ৰাতিপুৱা 9টা বজাত আমাৰ ভিচিজন হ'ব। সেইটোৰে আমাৰ বিভাগীয় মন্ত্ৰীয়ে গম পাব, মুখ্যমন্ত্ৰী ডাঙৰীয়ে গম পাব, বাকী অন্যান্য যিসকল বিষয়া কৰ্মচাৰী আছে বিভাগটোৰ গম পাব। তাৰ পৰা এই ৰুট কজ প্ৰব্লেমটো উলিয়াম। এই কথাখিনিকে মই ক'বলৈ বিচাৰি আছিলোঁ, কিন্তু মাজত ইণ্টাৰেষ্ট কৰি দিছে। খালি পলিটিকেল স্কৰিং নকৰিব। কেলে সৰ্বসাধাৰণ বুলি যে মই সময় দিব লাগিছিলে, মই দুখিত, মোৰ সময় শেষ হৈছে। আপোনালোকৰ বাকযুদ্ধ তেখেতে ক'লে কাইলৈ প্লেচ কৰিম বুলি কৈছে। নাই, সেইটোতো মই আজি আপোনাৰ ছ'চিয়েল মিডিয়াত দিম। মই ইয়াৰ পৰা ওলাই লৈ গৈ পিনে ক'ম অহা কাইলৈ 9টা বজাত এভৰিডে আমাৰ অনুৰোধ কৰোঁ যে আপোনালোকৰ কিন্তু কিছুমান বিভাগে ইটোলে সিটোৱে ঠেলে। ধৰক যোগান বিভাগে কয় এইটো মোৰ দায়িত্ব নহয়, কৃষি বিভাগে কয় এইখিনিহে আমি চাওঁ, এইখিনি আমাৰ দায়িত্ব নহয়। এসপ্তাহৰ পৰা দাম কমিব। কথা পাতি এইটোৱে বুজিছোঁ, অহা এসপ্তাহ মানৰ পৰা সা সামগ্ৰীৰ দাম কমিব। আপোনাক ধন্যবাদ জনাইছোঁ ডক্টৰ ডাঙৰীয়া। যদি সেইটো হয়, আচ্ছা, মই কোনটো কথা কৈছোঁ, বিভাগীয় যিটো কথা কৈছে, এটা ট্ৰেডিশ্যনেল ছিষ্টেম এটা চলি আছে অসমত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পাছত বহু বিভাগ ওৱান ছেট আমব্ৰেলাত কৰিবৰ কাৰণে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। এই যিটো বিভাগ আপুনি ক'লে যোগান বিভাগ বা কৃষি বিভাগ বা অন্যান্য বিভাগবিলাক আছে, লাহে লাহে এই গোটেইবিলাক বস্তু ওৱান ছেট আমব্ৰেলাত কৰিব। সেইটো কাৰণে খালি ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ মই চৰকাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, ৰাছেল হুছেইনকো ধন্যবাদ জনাইছোঁ, বেদব্ৰত বৰা মই আৰু সুৰঞ্জন দত্ত। মই দুখিত একদম, আৰু 1 মিনিটো সময় দিব নোৱাৰোঁ। মোৰ কেতিয়াবা আচলতে সময় শেষ হৈছে। আপুনি কৈছে, আপুনি প্লেচ কৰিম বুলি কৈছে, চৰকাৰক এইটো ব্যৱস্থা ল'ব বুলি কৈছে, আমি তাতেই আশ্বস্ত হৈছোঁ। 1 সপ্তাহৰ ভিতৰত অন্ততঃ এই বস্তুখিনিৰ দাম কমক। সৰ্বসাধাৰণ মানুহে ক্ৰয় কৰিবলৈ গৈ তেওঁলোকে বিমুখ হৈ উভতি নাহক, কেইবাটাও শ্ৰেণীৰ সৃষ্টি নহওক। একাংশ ধনিক শ্ৰেণী ধনী হৈ গৈছে, দুখীয়া শ্ৰেণী দুখীয়া হৈ গৈছে, শোষিত নিষ্পেষিত। তেওঁলোকে এসাঁজ ভালকৈ যদি খাব নোৱাৰে, তেনেহ'লে এইখন দেশত কেনেকুৱা কথা হ'ব? আপুনি কথা দিছে, মই আশা কৰিম আগন্তুক দিনত এই কথাখিনি ৰাখিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ।